ফেচবুকত ভিডিঅ' দিওঁতে কেইটামান কথা মন কৰিব লাগে ভিডিঅ' সমূহত মানে যৌন সম্পৰ্ক ধুনীয়া উপাৰ্জন ছচিয়েল মিডিয়া সঁচাকে চাওক ছচিয়েল মিডিয়া কিমান সপোন পূৰণ কৰি দিলে সিহঁতৰ গোটেই এতিয়া মানে যিমানখিনি সিহঁতৰ সা সম্পত্তিৰ পৰা গোটেই ভৱিষ্যতটো আৰু 20 বছৰ সিহঁতে বহি ধুনীয়াকে ঘৰত খাব পাৰিব কৈছে ফ'ল' কৰিছে তেতিয়া ফলোৱাৰ্ছটো বাঢ়ে মানে এতিয়া মানে এনেকুৱা ধুনীয়া মানুহৰ চকু ন বেয়া কোনোবাই কেতিয়াবা এবাৰ এনেকে ঘৰত থাকোতে কোনোবাই মানে ৰাতি এনেকে দৰ্জাত টঙনিয়া নিচিনাও শুনিছিলো বুলি কৈছে তেতিয়া মই মানে ছচিয়েল মিডিয়াৰ পাৱাৰটোক আপুনি কি বুলি ভাবে বাৰু ছচিয়েল মিডিয়াৰ বহুত পাৱাৰ আছে বৰ্তমান যুগত মানে যিকোনো মানুহে আগবাঢ়িবলৈ হলে ছচিয়েল মিডিয়া কপিৰাইট ইছ্যুটো মানে ফেচবুকত কিছুমান শব্দ ব্যৱহাৰ কৰিব নোৱাৰি স্পৰ্শকাতৰ শব্দবিলাক এই ঘৰ দুৱাৰ মাটি বাৰী যথেষ্টখিনি বহুতখিনি উন্নতি হৈ গ'ল ছচিয়েল মিডিয়া ন বাকী একো নহয় ছচিয়েল মিডিয়া যদি আগলে দি দিয়ে নহয় আপোনাৰ সন্মুখত দেখিছে কাঁইট এজোপা আছে আপুনি যদি কাঁইটজোপা কাটি এখোজ গৈছে নহয় এজোপা কাঁইট কাটিব পাৰিলে আপুনি গোটেই ৰাস্তাতে চাফা কৰি যাব পাৰিব মই একদম থুলমূলকে ফেচবুকৰ মানে গোটেই কথাকেইটা কৈ দিছো আপোনাৰ ভিডিঅ'ৰ জৰিয়তে মানে বহুতখিনি জীৱনত কল্পনা নকৰা বহুত কিবা কিবি মানে পালোগে বুলি ক'ব লাগিব আৰু ইয়াৰ মূল কাৰণটো ফেচবুকে নমস্কাৰ এগৰাকী নতুন অতিথি লগত লৈ মই সুমি আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় অনুষ্ঠান সৃষ্টিলৈ আদৰণি জনাইছো আজি আমাৰ অতিথি কোন হয় হেয়া হয়তো মই আৰু বিশেষকৈ পৰিচয় কৰি দিয়া কোনো প্ৰয়োজন নাই ছচিয়েল মিডিয়াত মানে বিশেষকৈ ফেচবুকত জুন খদিয়া নামেৰে তেওঁ সকলোৰে মাজত প্ৰায় পৰিচিতই গতিকে বেছি বহল নকৰো আজি তেওঁৰ লগত বহুত কথা পাতিম বিশেষকৈ এতিয়া ফেচবুকৰ খুব এটা ট্ৰেন্ডিং চলি আছে গতিকে বাইদেউৰ লগত কথা পতাটো মানে ভাবিছো যে ফেচবুকৰ কথা বাইদেউৱে আমাক ক'ব কাৰণ তেওঁ এই জাৰ্নিটো বহুত দীঘলীয়া জাৰ্নি গতিকে আমিতো নতুনকৈ আহিছোহে তেওঁ মনোভাৱখিনি আমি জানো বহল নকৰো বাইদেউ কাষলৈ যাম বাইদেউ আপোনাৰ সৃষ্টিলৈ আদৰণি জনাইছো ভাল লাগিলে আজি আপোনালোকে আমাৰ ঘৰলৈ আহিলে ইমান দূৰৰ পৰা অহাৰ কাৰণে ধন্যবাদ দিছো আৰু মানে আমাৰ ঘৰত প্ৰথমটো এনেকুৱা অনুষ্ঠান কোনো অহা নাই আজিলৈকে তথাপি কোনোবা আহিলে মানে মোৰ লগত ভিডিঅ' বনাই কিন্তু এনেকুৱা লাইট কেমেৰা একচন নাই ভাল লাগিছে হয় আমাৰো ভাল লাগিছে আমাৰো সৌভাগ্য ন শিৱসাগৰৰ পৰা যি সদিয়া আপোনাৰ কাৰণে আহিছো হয় হয় মানে ছচিয়েল মিডিয়া পাৱাৰ হয় ছচিয়েল মিডিয়াৰ পাৱাৰ হয় আমি ছচিয়েল মিডিয়াত নহা হলে আজি চাগে এইটো নহয়গে কেতিয়াও হয় তাৰমানে ক'ত শিৱসাগৰ ক'ত সদিয়া ন দূৰ এটা ৰাস্তা গতিকে সেইটো হয় ছচিয়েল মানে এটা কথা ন যুগৰ লগত খোজ মিলাই যদি খোজ কাঢ়িব নোৱাৰো তেতিয়াহ'লে আমি পিছ পৰি থাকি যাব লাগিব এতিয়া বহুতে কয় ছচিয়েল মিডিয়াত কাম কৰা মানুহ বেয়া কিবা কিন্তু ছচিয়েল মিডিয়াত যিসকলে কাম কৰি আছে নহয় বৰ্তমান বহুত দূৰ আগবাঢ়ি যাব পাৰিছে কাৰণ যুগটোৱে ছচিয়েল মিডিয়াৰ যুগ বৰ্তমান আপুনি যিকোনো ব্যৱসায় বাণিজ্য যি নকৰক লাগিলে ছচিয়েল মিডিয়াত এক্টিভ থাকিব লাগিব তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব এটা ঘৰতে মহিলক কেক এটাকে বনালো যেনিবা ফেচবুকত ফটো এখন দি দিয়াৰ লগে লগে দুই এটা কাষ্টমাৰ আহি যায় আহে দুই এটা নহয় যথেষ্ট আহে সেইটো কি বেয়া কথা নহয় আচলতে ভালকে ল'ব পাৰিলে ভাল বেয়াকে ল'ব পাৰিলে বেয়া ন এতিয়া কিছুমানে মানে অশালীন হিচাপে উপস্থাপন কৰে সেইটো কৰিব নালাগে আৰু আচলতে মানুহৰ ব্যক্তিগত জীৱনত চবৰে কিবা নহয় কিবা এটা থাকে সেইখিনি আৰু তাকে বুলি যে মোৰ জীৱনত বহুত কিবা কিবি চলি আছে বুলি মই বেয়াখিনিকে যে প্ৰচাৰ কৰিম সেইটো নহয় আৰু সেইটোৱে কথাটো আজি বহুত কথা পাতিম আপোনাৰ ওচৰত বহুত কথা পাতিবলৈকে আহিছো প্ৰথম কথা মই সুধিছো যে আপোনাৰ জুন খদিয়া এইটো খদিয়াটো আপোনাৰ উপাধি নে দি লোৱা নহয় মোৰ টাইটেল হাজৰিকা হয় যিহেতু আমি শদিয়াৰ হয় ন সেইটো কাৰণে মোৰ জুন হাজৰিকা বুলি ফেচবুক প্ৰফাইল আছিলে তাত মই নাজানিছিলো যে পেজ বিলাক কিবা এটা আছে তেতিয়া দেখো মানে যতীন বৰা বৰষাৰাণীহঁতৰ বহুত মানে ফ্ৰেণ্ড থাকে ন ভিডিঅ' এটা দিয়াৰ লগে লগে ইমান চলে তেতিয়া মানে মই লেখো দেই কবিতা চবিতা লিখিছিলো আমাৰতো 5,000হে থাকে কেনেকে এইটো সম্ভৱ হয় তেতিয়াতো শিকোৱা বুজোৱা তেতিয়া কোনো নাছিলে কেনেকে সম্ভৱ হয় ইউটিউবত চালো মানে পেজ কৰিব পাৰে মানে তাৰপৰা এনেই পেজ এটা খুলিলো মানে কি নাম থম মই সুখৰ উৎস বিচাৰি বুলি দিছিলো দেই পেজটোৰ নাম প্ৰথমতে তেতিয়া কাম কৰা নাছিলো এনেই জাষ্ট খুলি থৈ দিছিলো আৰু তাত মানে এনেই ৰিল গান চান যত তত যি ভিডিঅ' বিলাক দি দিছিলো তেতিয়া নাজানো যে এইবিলাক কপিৰাইট লাগে কিবা লাগে একো নাজানো আৰু তাত দিলো তাৰ পাছত মানে চলে তেতিয়া ভাবিলো যে দেখিছো বহুতে ব্লগ বনাইছে নাই ময়ো বোলো ব্লগে বনাম সেইকাৰণে নামটো সলাই দিও এতিয়া এনেই জুন খদিয়া বুলি দি দিলো আকৌ
তেনেকে আৰু তাৰমানে জুন সদিয়াৰ হয় কেনে জুন সদিয়া জুন সদিয়া বুলি লিখি দিলো মানে সেইটোৱে কোনো প্লানিং নহয় আৰু কিন্তু মই ভাবিছিলো দেখিছো ন খুব মানে ব্লগ বিলাক চাইছিলো ময়ো মানে ব্লগ বনাম ভাবিছিলো কিন্তু ইউটিউবতহে ভাবিছিলো ফেচবুকত যে কাম কৰিলে পইচা পায় বা সেইটো জনা নাছিলো কিন্তু এটা মোবাইল এটা ইনষ্টলমেণ্টত লৈছিলো 13,000 দি কিনে মই একদম চবকে কৈছো মানে মই এই মোবাইলটো ইনষ্টলমেণ্ট ইউটিউবত ভিডিঅ' কৰিয়ে মানে ধাৰ মাৰিম একদম মোবাইল আনি ধুমধাম ইউটিউবত ভিডিঅ' দিব লাগি গলো ইউটিউবত ভিডিঅ' দিলো কিন্তু মনিটাইজটো হ'ল বাৰু কিন্তু পাছত যেতিয়া ফেচবুকত কাম কৰিলো যে ইউটিউবটো এৰি দিলো আৰু একেবাৰতে এৰি দিয়া নিচিনা হ'ল এতিয়া মাজে সময়ে দিও কিন্তু বেছিকে ফেচবুকতে দি থকা হয় মানে কিমান চনত আৰম্ভ কৰিছিলে ফেচবুকত 2022 চনত প্ৰথম ইউটিউবত ইউটিউবত 2022 চনৰ জুন মাহ মানৰ পৰা তাৰপিছত ফেচবুকত 2022 চনৰ নৱেম্বৰ মানৰ পৰা মানে কৰিছিলো আৰু নৱেম্বৰ ডিচেম্বৰ ভিডিঅ' বনোৱাৰ পাছত জানুৱাৰী প্ৰথম মানে পইচাটো পাইছো দুমাহতে তেতিয়া আমি নতুন হৈছিলো তেতিয়া মানে ব্লগাৰ নাছিলে ন তেতিয়া ফলোৱাৰ্ছটো খুব সোনকালে বাঢ়ি গ'লগে মানে এমাহতে 20,000 হৈ গ'ল 10,000 হে হ'ব লাগে ন তেতিয়া আমি খোলোতে 10,000 হ'ব লাগিছিলে আৰু 60,000 ৱাচ টাইম তেতিয়া ভিডিঅ' বিলাক মানে 1 মিলিয়ন 2 মিলিয়ন এনেই চলে তেতিয়া কোনো প্লানিং নাই একো নাজানো এডিটিঙো ভালকে নাজানো একোৱে নাজানো তেতিয়া চলে পাছত ইউটিউবত মানে এই হিন্দী হেৰিবিলাকে খুব ধুনীয়াকে দি থাকে ন মনোজ দে সিহঁতৰ ভিডিঅ' বিলাক চালো তাৰপিছতে আৰু সন্দীপ মহেশ্বৰী বুলি এজনে খুব মটিভেশ্যন ভিডিঅ' বিৰাট ধুনীয়া বনায় তেখেতৰ ভিডিঅ' বিলাক চাই বহুত উৎসাহ পাই যাওঁ তেনেহলে ময়ো আমিও পাৰিম তেখেতৰ এটা ভিডিঅ' চাইছিলো তেখেতে কৈছিলে মানে ছচিয়েল মিডিয়া মানে ফেচবুক হওক ইউটিউব হওক আমি সদায় ব্যৱহাৰ কৰিয়ে থাকো কেমেৰাটো লৈ যদি আমি নিজৰ দিনটো হতে ফেচবুক বা ইউটিউবত দি যাওঁ 5 বছৰ পাছত চালে আমি নিজৰ অতীতটো ক'ত এৰি আহিছিলো আৰু আজি ক'ত আছো চাব পাৰিম বুলি মই ভাবিলো ময়ো তেনেকে কৰিম নেকি বুলি সেনেকে আৰু উৎসাহ প্ৰেৰণা খিনি 2 মাহৰ পিছতে আপোনাৰ পেমেন্ট আহিছে নেকি পেমেন্ট পাইছো আৰু 2 মাহৰ পাছতে পেমেন্টটো পাইছো বেছি নাই পোৱা আৰু 13,000 14,000ৰ ওচৰত পাইছিলো তাৰ পাছত পাই আছো তেতিয়াৰ পৰা এতিয়ালৈকে বহুত বেছি নহব পাৰে কিন্তু কম কিন্তু মোৰ যিহেতু প্ৰফাইলটো 2017 চনতে খুলিছিলো ফেচবুকটো 17 চনৰ পৰা ফেচবুকত আছো কিন্তু তেতিয়া এইটো প্ৰফাইলটোহে আছিলে তেতিয়া প্ৰফাইলটোক আকৌ পেজ কৰিব পৰা হেৰি চিষ্টেমটো নাছিলে তেতিয়া বেছি দিন নাই হোৱাটো প্ৰফাইলক পেজ কনভাৰ্ট কৰাটো তেতিয়া কবিতা চবিতা লিখো ফটো চটো শ্বেয়াৰ কৰো তেনেকে আৰু তাৰপিছতে 2022 চনৰ পৰাহে মানে নতুনকে পেজ এটা খুলি তাত কাম কৰিবলৈ লৈছিলো আজিকালি কিবা কপিৰাইট আজিকালি কিবা কন্টেন্ট মনিটাইজেশ্যন বুলি এটা আহি গ'ল ন ফেচবুকৰ আৰু যিহেতু ফেচবুকৰ কথাই আলোচনা হৈছে ন আচলতে আমি একদম দুখীয়া আছিলো দুখীয়া মানে মই টিউচন কৰিছিলো কাপোৰ চাপোৰ চিলাও ধান চান কাটোৰো এনেকে আৰু আমাৰ জীৱনটো প্ৰথম ভিডিঅ' খিনি দেখিব আমাৰ ইয়াতে জুপুৰি ঘৰটো মানে মাটি টুকুৰা চব্জি ব্যৱসায় কৰি মাটি টুকুৰা কম দামতে কিনিছো বাৰু তাৰপিছত ঘৰ চৰ বনাই এনেকে আছিলো কিন্তু যেতিয়াৰ পৰা ফেচবুকত মানে ভিডিঅ' বনালো আৰু তেতিয়াৰ পৰাহে লাইফটো বহুত চেঞ্জ হৈ গ'ল মানে বহুতখিনি জীৱনত কল্পনা নকৰা বহুত কিবা কিবি মানে পালোগে বুলি ক'ব লাগিব আৰু ইয়াৰ মূল কাৰণটো ফেচবুকটোৱে সেইটোৱে কাম কৰিবলৈ জানিব লাগিব আচলতে কিছুমান চিষ্টেমত কৰিবলগীয়া হয় কিছুমানে উধাই মুধাই যি টি বস্তু দিয়ে সেনেকে নহয় মানে চিষ্টেমত কৰিব লাগে চিষ্টেমত কৰিলে ভাল এটা উপাৰ্জন কৰিব পাৰি কিন্তু আজিৰ পৰা যদি 3 বছৰ আগতে সকলোৱে ফেচবুকত লাগিলে হলে বৰ্তমান মানে সকলোৱে আগবাঢ়িব পাৰিলে হলে এইটো কাৰণে সময় থাকোতে সময়ৰ কাম কৰিব লাগে বুলি কয় ন তেতিয়া ফেচবুকত ভিডিঅ' বনোৱা বিলাকক মানুহে এডিটিং কৰিছিলে এতিয়া কিন্তু চব তেতিয়া যদি সকলোৱে মানে পেজ এটা কৰি কাম অলপ কৰি থাকিলে হলে এতিয়া সকলোৰে এটা উপাৰ্জন হল কিন্তু এতিয়া আকৌ চিষ্টেম বিলাক বদলি হৈ গল ফেচবুকৰ এইটো কাৰণে অলপ অসুবিধা হৈছে এতিয়া কিবা কন্টেন্ট মনিটাইজেশ্যন আহি গ'ল আগতে 10,000 আমি কৰোতে 10,000 ফলোৱাৰ্ছ 60,000 ৱাচ টাইম আছিলে তাৰপাছত 5,000 ফলোৱাৰ্ছ 60,000 ৱাচ টাইম এতিয়া আকৌ মানে ফলোৱাৰ্ছৰ লগত 5,000 4,000 কথা নাই কাৰ কেতিয়া কন্টেন্ট মনিটাইজেশ্যন আহিব সেইটো আনি ল'বও নোৱাৰি আগতে কিন্তু মনিটাইজটো নিজে কৰি ল'ব পাৰিছিলে কিন্তু বৰ্তমান নোৱাৰি আৰু কপিৰাইট ইছ্যুটো কেনেকুৱা হয় বাৰু কপিৰাইট ইছ্যুটো মানে ফেচবুকত কিছুমান শব্দ ব্যৱহাৰ কৰিব নোৱাৰি স্পৰ্শকাতৰ শব্দবিলাক লিখিলে বেছিকে কপিৰাইট আহে মানে শব্দটো আহে নেকি শব্দতে আটাইতকৈ বেছি লাগে ধৰক আপুনি কেপচনটো মানে কিবা হিংসুক
কেপশ্যন এটা কাৰোবাক মাৰিম কাটিম লিখি দিলে তেনেকেও আহিব। যদি আপুনি কাৰোবাৰ ভিডিঅ' এটা বেয়া পালে তাত যদি আপুনি বেয়া কমেণ্ট এটা বেয়াকে লিখি দিলে তেতিয়াও আহিব। যদি আপোনাক কোনোবাই বেয়াকে কৈছে তাত আপুনি বেয়াকে ৰিপ্লাই কৰি দিছে তেতিয়াও আহিব। তেনেকুৱা হয় মানে। ছ'চিয়েল মিডিয়াৰ কথা পাতিম বাৰু, তাৰ মাজতে মই আপোনাক এটা ব্যক্তিগত প্ৰশ্ন সুধিব লৈছো। যদি আপুনি উত্তৰ দিব নিবিচাৰে তেন্তে আপুনি ক'ব পাৰে ধুনীয়াকে। যিহেতু আপুনি এগৰাকী অকলশৰীয়া মাতৃ, দুটা মানে আপোনাৰ ভিডিঅ'ৰ জৰিয়তে আমি সেই কথাটো গম পাইছো। দুটা সন্তানক ইমান ধুনীয়াকে ডাঙৰ কৰি মানে পঢ়াই শুনাই ইমান ধুনীয়াকে ৰাখিছে। মানে সেই আপুনি যে কৈছিলে কেঁচা ঘৰখনৰ পৰা আজি এনেকুৱা এখন, মইতো অফ কেমেৰা আপোনাক কৈছো না যে আপুনি এনেকুৱা এখন ঘৰ বনাইছে, মই দেখিয়ে মানে প্ৰাউড ফিল কৰিছো যে এগৰাকী মহিলা অকলে ইমানখিনি কৰিছে। কেনেকে? আচলতে ঘৰটো বনোৱাটো কৈছে ফেচবুকত কাম কৰাৰ কাৰণে ঘৰটো মানে বনাব পাৰিলো, বা আজি যিকেইটা বস্তু লৈছো বাৰু সেইটো ছ'চিয়েল মিডিয়াৰ কাৰণে সম্ভৱ হৈছে। মই যিখিনি কাম আগতে কৰি আছিলো তাৰ দ্বাৰা কিন্তু সম্ভৱ নহ'লেহেঁতেন। তথাপি মই কিন্তু চেষ্টা অব্যাহত ৰাখিছিলো আৰু মোৰ বহুত সপোন আছে। মানে মই অলপ, যদিও মোৰ একো নাছিলে, মোৰ উচ্চাকাংক্ষাটো বহুত বেছি। মানে মই সপোন দেখো যে কিবা এটা কৰিম জীৱনত, যেনেকে নহওক লাগিলে। কিন্তু ছ'চিয়েল মিডিয়াত কাম কৰা নাছিলো যদিও এনেই বহি থকা নাছিলো। মই এনেই বহি থাকি খুব বেয়া পাওঁ, মানে কাম কৰি ভাল পাওঁ। আচলতে এটাই ভাবো যে যেনেকে নহওক লাগিলে দিনটোত উপাৰ্জন কিবা নহয় কিবা এটা কৰিব লাগিব। পইচা নহলে যে জীৱনটো কিমান কষ্টকৰ হয় সেই বস্তুটো বুজি পাইছো। আৰু মানে জীৱনলৈ একদম ডাঙৰ ডাঙৰ কিছুমান ধুমুহা আহিলে, যিবোৰ ধুমুহাত মানে বহুত ক্ষতিগ্ৰস্ত হ'ল জীৱনটো। আৰু জীয়াই থকাৰ কথা ভবা নাছিলো, কিন্তু যেতিয়া মানে ছোৱালীজনী গাত হ'ল তেতিয়া ভাবিলো যে মইতো মৰি যোৱাটো ডাঙৰ কথা নহয় ন, কিন্তু সাহস কৰি জীয়াই থকাটো জীৱনটোক চেলেঞ্জ হিচাপে ল'ব পৰাটোহে আচলতে জীৱন। সেই নিজেই নিজৰ প্ৰেৰণা হয় মানে জীৱনলৈ অহা ঘাত প্ৰতিঘাত বিলাকক শান্ত হৈ গ্ৰহণ কৰিছো। কিন্তু দেই কিছুমান মানুহ বহুত অশান্ত হৈ যায় জীৱনলৈ যেতিয়া ধুমুহা আহে। ধুমুহা যেনেকুৱা অশান্ত, মানুহো অশান্ত হৈ যায়। কিন্তু মই যিমান ডাঙৰ ধুমুহা আহিলেও মই ভাবো মানে বেয়া সময়বোৰ সদায় নাথাকে জীৱনত। আজি আছে কাইলৈ নাথাকিবও পাৰে, গতিকে যিয়ে নাথাকো লাগিলে মোৰ যিখিনি কৰিবলগীয়া কাম সেইখিনি মই কৰো। আৰু এইটোৱে মই আনকো কওঁ যে আজি জীৱনটো দুখ চলি আছে, কিছুমানে ভাবে বহুত দুখ হৈ আছে যে মোৰ কাম পৰি থাকক মই নকৰো, সেনেকুৱা হৈ যায় মানে হৈ যায়। হৈ যায় ন। মানে কেতিয়াবা ধৰক কিবা কাপোৰ এটাকে চিলাব আছে, ক'ৰবাত টেনচন এটা আহিলে বাদ দে কাপোৰ চাপোৰ নিচিলাও, মই আজি টেনচনৰ কথাকে ভাবি থাকো বুলি দিনটো খৰচ কৰি দিয়ে। কিন্তু মই তেনেকে নাভাবো। টেনচনটোতো মানুহৰ লাইফত থাকিবই, এইটো ছাঁৰ দৰে থাকিব। কিন্তু টেনচন এফালে থাকক, কিন্তু মোৰ যিখিনি কামখিনি কৰিব আছে কাইলেতো মোৰ দিনটো ভালো আহিব পাৰে। এতিয়াতো মোৰ আজিৰ দিনটো এনেই যাবগে, ভাল দিনটো আকৌ মই হেৰুৱাব লাগিব। সেইটো কাৰণে মই ব্যস্ত থাকো খুব বেছি। কোনোবাই এনেই গছৰ ছাত বহি থাকিলেও মই ভাবো যে বহি থাকক কোনোবাই, মই যদি কাম কৰো তেওঁলোকতকে এখোজ হলেও মই আগবাঢ়ি থাকিব পাৰিম। সেইটোৱে কথাটো। আৰু নিজৰ ভৰিত আজি নিজে থিয় হৈ খাব পৰাটো হ'ল মোৰ প্ৰেৰণা। মই নিজেই মই কথাবিলাক সদায় মানে ইতিবাচক দৃষ্টিৰে চাওঁ দেই। বহুতৰ মানে মানুহৰ হেৰিটো কি কয় অনুভৱ বিলাক ধৰক চিন্তাধাৰা বিলাক নিগেটিভ থাকে ন, বেলেগকে ভাবে নহব নেকি, নোৱাৰিম নেকি, ভাগি যায়। কিন্তু মই ভাগিব নিদো নিজক। ভাগিটো পৰো কিন্তু একেবাৰে উঘালি পৰিব নিদো আৰু, যৰ পৰা যাতে উঠাৰ কোনো চান্স নাথাকে। আৰু ল'ৰা ছোৱালী মানে এগৰাকী মাক হোৱাৰ পাছত মাক এগৰাকীয়ে গম পায় ন, 9 মাহ 9 দিন গৰ্ভত লোৱা সন্তানটিৰ কাৰণে যে কিমান জীৱনটোত মানে জন্ম হোৱা দিনটো মনত পৰিলে, মানে বাঘ বুলি কয় ন, জন্ম হোৱা দিনটো মনত পৰিলে কিমান দুখ লাগে ন, কিমান কষ্টকৰ হৈ যায়। সেই দিনটোৰ কথা ভাবি কিনে ল'ৰা ছোৱালীৰ প্ৰতি মানুহৰ মৰম এটা বেছিকে হৈ যায় ন, যে আটাইতকৈ কষ্ট কৰি পোৱা বস্তুটোৱে ল'ৰা ছোৱালী হয় নাই বাৰু? এগৰাকী নাৰীৰ জীৱনত আটাইতকৈ কষ্ট কৰি পোৱা বস্তুটো ল'ৰা ছোৱালী হয়। সেইটো কাৰণে মাকে ল'ৰা ছোৱালীৰ কাৰণে সকলোবোৰ কৰিব পাৰে বুলি ভাবো। আৰু মানে আপুনিতো আপোনাৰ নিজৰ প্ৰেৰণাই, তাৰ উপৰি আপোনাৰ এই সন্তান দুটা আপোনাৰ সাহস। সন্তান দুটা মোৰ সাহস ন। হয়। আৰু মই ভাবো মানে কিন্তু এটা কথা দেই, মানুহে কয় হাতীও মানে চিধা কৰিব পৰা যায়, মানুহক কিয় চিধা কৰিব পৰা নাযাব? কিন্তু সেইটো নহয়। মই ভাবো যে কোনো মানুহে চিধা কৰিব নোৱাৰে, ঠিক কৰিব নোৱাৰে যদি নিজৰ ভিতৰৰ পৰা নিজে ঠিক হওঁ বুলি মানুহে নাভাবে। এতিয়া মই ল'ৰা ছোৱালী কেইটাৰ ক্ষেত্ৰত 100% দিওঁ সিহঁতক মানে ভাল কৰিবলৈ। এতিয়া সিহঁতে যদি নিজৰ ভিতৰৰ পৰা নাভাবে যে মায়ে এইখিনি কৈছে আমিও সেইখিনি কৰিব লাগিব, মোৰ কৰণীয় খিনি কৰিছো আৰু সিহঁতে কি কৰে সেইটো সিহঁতৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া বহুতে কয় এনেকে কয় মাকে বেয়া কৰিলে ল'ৰা ছোৱালীক, কিন্তু কোনো মাকে নিজৰ সন্তান বেয়া নকৰে। কেলে বাৰু নিজৰ সন্তানটো বেয়া কৰকে বুলি ক'ব নেকি? নকয়। কিন্তু মানে
মাকে মই মোৰ ল'ৰা ছোৱালী জন্মহে দিছো কিন্তু সিহঁতৰ থিংকিংটো জন্ম দিব কেতিয়াও নোৱাৰো হয় নাই কব চৰিত্ৰ জন্ম দিব নোৱাৰো অনুভৱ জন্ম দিব নোৱাৰো সিহঁতৰ কি প্ৰতিভা আছে সেইটো জন্ম দিব নোৱাৰো সেইটো মানে সিহঁতে নিজেই লৈ আহে সেইটোৱে কথাটো আৰু আপুনি এইকেইদিনতে এটা ভিডিঅ' দিছিলে খুব শ্বৰ্ট ভিডিঅ' এটা দিছিলে আপুনি কিবা চিলাই আছিলে নেনা আহি আপোনাক ক'লে যে মা ইমান গৰম পৰিছে বাহিৰত গোটেই মানুহখিনি গছৰ তলত বহি আছে তুমিনো কেলে আপুনি তাৰ ৰিপ্লাইটো মোৰ ইমান ভাল লাগিলে নহয় মই 3বাৰ মান চাইছো মানে যে নেনা চোৱা এইকণ সময়ত যদি মই মানে এই কামটো এৰি দিওঁ মোৰ 30 টকা এটা লষ্ট হ'ব তেনেকে মই দিনটোত যদি মানে এনেকে এটা কিবা এটা কৈছিলে মোৰ ইমান ভাল লাগিছিলে সঁচাকে বোলো মানে চিন্তাধাৰা মানে মাক হিচাপে আপুনি তাহাঁতক সেই যিটো চিন্তাধাৰা দিছে হয়তো নেনাই সেই বস্তুটো ল'ব ন ভৱিষ্যতলৈ মই তাকে নেনাহঁতকো কওঁ মানে উপাৰ্জন কৰাৰ কোনো বয়স নাথাকে সৰুৰ পৰাই যদি নিজকে ভাবে যে মই এতিয়াৰ পৰাই উপাৰ্জন কৰিব পৰাকে সক্ষম হ'ম কাম কৰিম কষ্ট কৰিম মই সেইকাৰণে দেৰিলৈকে শুই থাকিলেও জগোৱা উঠা এতিয়াৰ পৰাই নিজক চেষ্টা কৰিব লাগিব আকৌ এটা সময় নাহে যে নিজক বহিম বা হেৰি কৰিম আমি তেনেকৈ মানে আমাৰতো দেউতা মাহঁত পঢ়া শুনা নহয় বাৰু তেনেকৈ আমাক মটিভেট কৰা নাছিলে যে উঠ কিন্তু আমি দেখিছিলো উঠিব লাগিবই কিন্তু আজিকালি ল'ৰা ছোৱালীক মানে উঠাব লগীয়া হৈ যায় কাৰণ আমাৰতো গৰু ছাগলী ঢেৰ আছিলে ৰাতিপুৱা স্কুল এৰাল দিহে যাব লাগিব আৰু গৰু ছাগলী এৰাল দিয়া দেৰি হ'ব লাগিলে স্কুল নাপামগে সেইটো কাৰণে যিমান পাৰো সোনকালে উঠাটো মানে বাধ্যতামূলক আছিলে কিন্তু আজিকালিতো ঘৰত গৰু ছাগলী নাই ল'ৰা ছোৱালী বিলাকৰ তেনেকুৱা কোনো এটা মানে হেৰি নাথাকে আৰু বাধ্যবাধকতা নাথাকে সেইটো কাৰণে নিজৰ মৰ্জি মতে কিছুমান কাম কৰে সেইটো আৰু তথাপিও মই শিকাও আৰু যে এইখিনি কৰিব লাগিব হিমাংশুকো ভাত বনাবলৈ শিকাইছে জানে সিহঁতে বাৰু ঘৰুৱা কাম বন খিনি কৰে নেনা হিমাংশু যিমান পাৰে সহায় কৰে সিহঁতে যথেষ্ট খিনি আৰু সিহঁতে সহায় কৰিছে কাৰণে আজি ইমান খিনি কৰিব পাৰিছো মানে বেলেগ ল'ৰা ছোৱালীৰ নিচিনা এইটো লাগিব সেইটো লাগিব এইটো দে সেইটো দে আৰু পইচাৰ নেনাও পইচাৰ বেয়া ব্যৱহাৰ কৰিব নাজানে জানে এতিয়াও যে পইচা বেয়া ব্যৱহাৰ কৰিব নালাগে সেই বস্তুটো পইচা থাকিলে তাইও ঘৰলে বজাৰ কৰি অনা দেখিছো পইচাটো আৰু তাই ঘৰলে চব বজাৰ কৰি অনে মানে কোনোবা আলহী অতিথি আহিলে দিয়ে কিন্তু বেলেগ ল'ৰা ছোৱালীৰ নিচিনা এনেকুৱা চকিন নহয় যে মই কিবা এটা বস্তু পটাপট কিনি ল'ব লাগে বা এই চাওমিন টাউমিন কিবা ধৰক হোটেলত গৈ পুৰা পেট ভৰি খাই ল'ব লাগে সিহঁতেও মানে জানে এইটো যে এনেকে মোক দেখিছে আৰু মায়ে কিমান কষ্ট কৰি ঘৰখন তুলিছে দেখিছে পইচাৰ ব্যৱহাৰটো দেখিছে মানে মই পইচা কেতিয়াও অসৎ ব্যৱহাৰ নাই কৰা লাইফত আৰু সেইটো মই ভাবো যে কোনো মানুহে কৰিব নালাগে এতিয়া ৰিচেন্ট গাড়ী এখন কিনিছে অনুভৱটো কেনেকুৱা গাড়ী এখন কিনাৰ কথা মই সপোন যে মানে বিশ্বাস নকৰিব সপোন বিলাক মোৰ ওলটা নহয় চিধাই হয় আগতে মানে খুব সপোন দেখো দেই গাড়ী এখন মই চলাই ফুৰো মানে কিন্তু মই বেক কৰিব নোৱাৰো মই আমাৰ নেনাহঁতক সদায় সপোনত মানে গাড়ী এখন চলাই ফুৰা দেখো কিন্তু বেক কৰিব নোৱাৰো যিদিনা বেক কৰিব পাৰিম সেইদিনা হয়তো মই গাড়ী এখন কিনিব পাৰিম বুলি আৰু তাৰ কাৰণে মানে অকনমান পইচা মানে থৈছিলো আৰু এতিয়া ডাউন পেমেন্ট দিহে লৈছো কিন্তু 6 বছৰ দিব লাগিব সাহসটো কৰিছো আৰু সেইটো আচলতে চবেই পাৰে দেই মানুহৰ কিছুমানৰ ভয় এটা থাকে ন মই নোৱাৰিম চাগে মোৰ পৰা নহব চাগে মইতো ইনষ্টলমেন্টত বস্তু এটা লৈ ল'ম প্ৰত্যেক মাহে ধাৰটো মাৰিব পাৰিম জানো সেই ভাৱটো হৈ যায় মানে কিন্তু যেতিয়া আপুনি এখোজ যদি আগলে দি দিয়ে নহয় আপোনাৰ সন্মুখত দেখিছে কাঁইট এজোপা আছে আপুনি যদি কাঁইটজোপা কাটি এখোজ গৈছে নহয় এজোপা কাঁইট কাটিব পাৰিলে আপুনি গোটেই ৰাস্তাতে চাফা কৰি যাব পাৰিব কাটিবলৈকে খালি মানে সাহসটো লাগিব আৰু অকনমানতো কাঁইটে পিন্ধিব ন অকনমান কষ্ট হব কিন্তু পাৰিব ঠিক তেনেকে মোৰ স্কুটিখন আগতেতো বাইচাইকেল এখনো নাছিলে কাপোৰ চিলাই স্কুটিখন লোৱা হয় তেতিয়া মই পোষ্ট অফিচত স্কুটি এখন ল'ম মনতে ভাবিছো আৰু কিন্তু স্কুটিখন ল'বলৈ হলেতো পইচা খিনি একেবাৰে গোট নাখায় সেইটো কাৰণে পোষ্ট অফিচত মানে পাছবুক এখন খুলিলো যেতিয়াই মানে ঘুমটি বিল বুলি কয় মই অস্ত্ৰৰ কিবা কিবি আনিব যাওঁ তেতিয়া অকনমান পইচা থৈ আহো মানে কাপোৰ চিলাই ধৰক 1000 পালো তাৰ পৰা 500 মান থৈ দিলো 400 মান থৈ দিলো 18,000 হ'ল তেতিয়া 18,000 হৈছে 2 বছৰ গোটাই তেতিয়া অলপ কম আছিলে যে হলেও আৰু ঘৰ এখন চলোৱাৰ পাছতো 18,000 টকা জমা কৰাটো মোৰ কাৰণে মানে সম্ভৱ নহয়ে 18,000 উলিয়াই আনিলো কিন্তু স্কুটিখনৰ দাম 1,30,000 তথাপি মই ভাবিছো নাই মই পাৰিম সেইটো কাৰণে মই লওঁৱে গৈ স্কুটিখন লৈ মেলি চলাবলৈও নাজানো শিকাও নাই ডাইৰেক্ট স্কুটি লৈ চলাই মেলি গুচি আহিছো ঘৰতে ডাইৰেক্ট ডিলাৰৰ পৰা তেল ভৰাই চলাই মেলি এদিন এনেই বেলেগৰ স্কুটি অকনমান চলাইছিলো এদিন অকনমান শিকিছিলো কিন্তু শিকা নাই মানে ডাইৰেক্ট লৈ মেলি আমাৰ ভিনদক লৈ গৈছিলো লগত ভিনদক কৈছো তই চলাই স্কুটিখন তেওঁ কৈছে মই বাইক চলাব জানো স্কুটি চলাব নাজানো তেনেহলে মই চলাম কৈছো তোৰ লগত নাযাওঁ কৈছে একো নহয় নেপেলাও নহয় বল বুলি কৈছো তাৰপৰা লৈ মেলি আহিলো কিন্তু 3 বছৰ তেনেকে 3,600 টকা কৰি ইনষ্টলমেন্ট আহিছিলে
দিলো গোটেইখিনি এটাও কিন্তু হেৰি হোৱা নাই তাৰ কাৰণে চেষ্টা মানে মই ভাবো যে ৰিস্ক এটা লৈ ল'ব পাৰিলে ভাল এতিয়া মই গাড়ীখনকে লৈছো এতিয়া মোৰ দিনবিলাক মই আজি ধৰক গাড়ীখনৰ কাৰণে মোৰ যিমানটো EMI লাগে তাৰ কাৰণে মই কাম কৰিব লাগিব কিন্তু EMI-তকৈ বেছি মোৰ ইনকাম হৈ যাব কাম কৰিলে মানুহৰ তেনেকে হয় ন সেইটোৱে কথা আৰু সেইটোৱে চকচোন মানে সপোনটো চক আপোনাৰ য'ত চাইকেল নাছে তাত স্কুটি এখন নিজে ল'লে এতিয়া গৈ ডাইৰেক্ট গাড়ী পাইছেগে মানে বহুত ডাঙৰ এটা কথা আগতে ভাবিছিলো স্কুল পঢ়োতে আমাৰ দেউতা আমি ইমান গাল ল'ৰা ছোৱালী দেউতাই চাইকেল এখন কিনি দিব পৰা কণ্ডিশ্যনত নাই মোৰ মানে এটাই সপোন আছিলে মই লাইফত যেনেকে নহওক চাইকেল এখনতো কিনিমেই আগতেতো জানা নাছিলো মানে আমাৰ দেউতাহঁত মানে পুৰুষ হয়ে তেতিয়া আমাৰ দেউতা হাজিৰা 30 টকা চলিছে আমি আৰু ছোৱালী মানুহে ক'তনো ইমান টকা ইনকাম কৰিব পাৰিম যে ডাঙৰ বস্তু কিনিম কিন্তু যিকোনো গৰু ছাগলী হাঁহ কুকুৰা পালি হলেও জীৱনত চাইকেল এখন কিনি চলাম এইটো বস্তু মানে মোৰ মাইণ্ডত এনি টাইম সোমাই আছিলে আৰু এটা আছিলে কাপোৰ চিলোৱাটো আগতে কাপোৰ এযোৰ চিলাবলৈ ইমান দিগদাৰ হয় ন বহুত দামো লয় আৰু মনে বিচৰা কাপোৰ এযোৰ চিলাই পিন্ধিব নোৱাৰো যেনেকে নহওক চিলাই কামটোতো শিকিমে ব্লাউজ এটা নিজে চিলাই পিন্ধিমে বুলি নিজে কিন্তু 13 দিন মাত্ৰ শিকিছো কাপোৰ চিলাবৰ কাৰণে 13 দিন শিকাৰ পাছত এতিয়া প্ৰায় 10 বছৰ হৈ গ'ল 10 বছৰত কাপোৰ চিলাই হলেও চাগে বহুত 10 বছৰত কমেও 10 লাখ মান টকা কাপোৰ চিলাই ইনকাম কৰিলো ইয়াৰ মাজতে মই আৰু এটা প্ৰশ্ন সুধো হা আপোনাৰ মানে ফেচবুকৰ মানে ছ'চিয়েল মিডিয়াৰ যোনটো ইনকাম আৰু আপোনাৰ কাটিঙৰ মানে দুইটাৰ মাজত ডিফাৰেন্স এটা ভালকে আছে নে আছে ফেচবুকৰটো বেছি হয় কিন্তু আগতে মই কাপোৰ চিলোৱাৰ পৰাই ঘৰখন চলিছিলো এতিয়া যিহেতু ছ'চিয়েল মিডিয়া কাম কৰাৰ পৰা অলপ কমিলে কাপোৰ চিলোৱা কামটো তথাপিও ৰাতি কৰো যিমানখিনি পাৰো আগতকৈ কম হ'ল অলপ মানে আৰু ইফালে ইফালে গৈ থাকো সময়মতে মানুহক কাপোৰখিনি দিব নোৱাৰো কাৰণে কিন্তু কৰো মানে কাপোৰ চিলোৱাৰ পৰা দিনটোত ধৰক মিনিমাম 300 টকা এটা হলেও কাপোৰৰ পৰা ইনকাম হয় আৰু আমাৰ এইটো এৰিয়াত ময়ে চিলাও যে মানুহৰ ইমাৰ্জেঞ্চি থাকে নোৱাৰো বুলি ক'লেও ৰাতি হলেও চিলাই মেলি দি দিওঁ আৰু এতিয়া মই কাপোৰ কাটি আছিলো আপুনি সেইটো আপোনাৰ এটা সুবিধাও হৈছে ন সুবিধা হয় আপুনি মানে ইয়াতে শিকিছিলে নে ইয়াতে শিকিছিলো এই আমাৰ ইয়াৰ পৰা চাপা খোৱা বুলি কয় তাতে বৌ এজনীৰ ওচৰত শিকিছিলো সৰুতে আমাৰ ঘৰত মেচিন এটা আছিলে চৰকাৰৰ পৰা পোৱা এই সৰু মানে 6-7ত থাকোতে মেচিনটো মাৰিবলৈ শিকি লৈছিলো কটা কাপোৰ চিলাবৰ কাৰণে সেইটো কাৰণে মেচিনটো চিলাবলৈ শিকিবলগীয়া হোৱা নাছিলে মাত্ৰ কাটিংটো শিকিছিলো ব্লাউজ কাটিংটো বাকীখিনি নাই শিকা কিন্তু এইটো আইডিয়া আহি যায় আৰু নিজৰ আইডিয়া অলপ আছে আইডিয়া অলপ আছে এটা বস্তু শিকাৰ লগে লগে আনটো আইডিয়া আহি যায় ন এইটো ইয়াত ফিক্স হ'ব এইটো ইয়াত হ'ব তেনেকে এতিয়া আকৌ অকমান ছ'চিয়েল মিডিয়াৰ কথালৈ আহিছো ছ'চিয়েল মিডিয়াৰ পাৱাৰটোক আপুনি কি বুলি ভাবে বাৰু ছ'চিয়েল মিডিয়াৰ বহুত পাৱাৰ আছে বৰ্তমান যুগত মানে যিকোনো মানুহে আগবাঢ়িবলৈ হলে ছ'চিয়েল মিডিয়াটোক হাতিয়াৰ হিচাপে ল'বই লাগিব আপুনি যদি এজন দোকানীও হয় নহয় আপোনাৰ যদি এটা ফেচবুক পেজ আছে আপোনাৰ তাত যদি 15,000-20,000 ফলোৱাৰ্ছ আছে তো আপোনাৰ বস্তুখিনি চেল কৰিবৰ কাৰণে একেবাৰে সুবিধা যে অকল ফেচবুকে পইচাটো ডাইৰেক্ট দিব সেইটো নহয় কিন্তু আপোনাৰ ব্যৱসায় কৰিবৰ কাৰণেও সুবিধা এতিয়া ইউটিউবত দিয়ক চাৰ্চ কৰি চাব লাগে মানে কিন্তু ফেচবুকটোত সহজ একেবাৰে আপুনি বস্তুটো দিলে লগে লগে চবৰ ওচৰত গুচি যায় আৰু প্ৰথম এডভাৰটাইজটোও নাহে বহুত ক্ষেত্ৰত ফেচবুকটো সুবিধাজনক মানে কিন্তু ফেচবুকে যে পইচাটো ডাইৰেক্ট একাউণ্টত ভৰাব সেইটো বস্তু নহয় কিন্তু মানে বজাৰ এখন কৰিবৰ কাৰণে ফেচবুকটো ব্যৱহাৰ কৰিব পাৰে ধুনীয়াকে আৰু বৰ্তমান যিহেতু বহুতৰে ফেচবুক প্ৰফাইল আছে প্ৰফাইলটোক ফেচবুকে এটা সুবিধা কৰি দিলে প্ৰফেচনেল কৰি ললে পেজ হৈ যায় কিন্তু বহুতে এটা বস্তু নাই জানা মানে 100, 200, 500, 1000 ফলোৱাৰ্ছ ফ্ৰেণ্ড থাকিলে তাক মানে পেজলৈ কনভাৰ্ট কৰি দিয়ে কিন্তু তেওঁলোকে নাজানে যে 5,000 লৈকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাবও পাৰে একচেপ্টও কৰিব পাৰে 5,000টো হৈ যায় প্ৰফাইলটোত 5,000 থাকে লিমিট ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিব পাৰি পঠাব পাৰি কিন্তু 5,000 ওপৰ হোৱাৰ পাছত তেতিয়া অট'মেটিক আপুনি মোক ভাল পাইছে ফলো কৰিছে তেতিয়া ফলোৱাৰ্ছটো বাঢ়ে মানে এতিয়া মানে এনেকুৱা হৈছে ধৰক সকলোৱে ফেচবুক মানে যেতিয়াবা গম পোৱা হৈছে আগতে আপোনালোকে যিটো সময়ত ফেচবুকত মানে আহিছিলে তেতিয়া ইনকাম হয় যদি মানুহে সেইটো বিশ্বাস কৰা নাছিলে কিন্তু এতিয়াও বিশ্বাস নকৰে এতিয়াও মানে যিসকলে ধৰক বহুতে কাম কৰি আছে ন কিন্তু তেওঁলোকে সফল হ'ব পৰা নাই সফল হ'ব নোৱাৰা কাৰণটোৱে হ'ল তাৰ ছেটিং বিলাক ভালকে নাজানে ধৰক যদি আপুনি ভিডিঅ' এটা দিছে তাত কপিৰাইট 2-3টাত আহি গ'ল তো আপোনাৰ ভিডিঅ'ৰ কোৱালিটিটো কমি যায় তেতিয়া আপোনাৰ ভিডিঅ' বিলাক চলিবলৈ বন্ধ হৈ যায় সেইটো কথা আৰু কেইটামান ছেটিং আছে এটা হ'ল মানে ফেচবুকৰ ৰিকমেণ্ডেশ্যনটো সদায় চেক কৰিব লাগে তাত মানে কিবা ইছ্যু আহিছে নেকি যদি এতিয়া ইছ্যু আহিছে এতিয়া ডিলিট কৰি দিয়ে সেইটো ইছ্যুটো মানে আঁতৰি যায় যদি আপুনি নচোৱাকে বহুত দিনৰ মূৰত কৰিব যায় তেতিয়া থাকে আৰু এনেকুৱা
মানে এতিয়া এনেকুৱা হৈছে যেতিয়াৰ পৰা মানে কণ্টেণ্ট মনিটাইজেশ্যন বুলি এইটো আহি গ'ল মানে ফেচবুক খুলিলে ধৰি লওক গুড মৰ্ণিং গুড নাইট গুড ইভিনিং মানে ধাৰাসাৰ আহি গৈছে চবেই ধৰি লওক যাৰ 5,000টো পটাপট হৈয়ে যায় পেজলৈ কনভাৰ্ট কৰি মানে গোটেইখিনি এনেকে আহি গৈছে মানে সেইটো সফল হোৱাৰ কিবা চান্স আছে জানো আছে মানে এনেকুৱা হয় যে আজিকালি কণ্টেণ্ট মনিটাইজেশ্যনটোত প্ৰতিটো কণ্টেণ্টতে গুড মৰ্ণিং গুড নাইট লিখাটো মানে কিবা এটা দিয়ে কিবা এটা ফটো ষ্টৰি তাৰপিছত লাইভ দিয়ক মানে কণ্টেণ্ট মানে প্ৰতিটো কণ্টেণ্ট ফেচবুকৰ প্ৰতিটো কণ্টেণ্টবোৰ অদ্ভুত কিছুমান হৈ গৈছে কিন্তু কণ্টেণ্টটো বহুতে ভাবে যে বেয়া কণ্টেণ্ট কিন্তু বেয়া কণ্টেণ্ট দিলে কপিৰাইট আহি যাব কপিৰাইট যদি ষ্ট্ৰাইক আহি যায় পেজটো ফেচবুকৰ পৰা নিজেই গায়ব হৈ যায় নিজে ডিলিট হৈ যাব ফেচবুকে ডিলিট কৰি দিব সেইটো পেজ চলাবই নোৱাৰা হৈ যাব এনেকুৱা হৈ যায় গতিকে সাৱধান হ'ব লাগে দিওঁতেও কিন্তু মানে মানুহে কিছুমানে আৰু বেয়াটো দি ভাইৰেল হ'ব বিচাৰে ন বেয়াটো দি ভাইৰেল হ'ব নালাগে আৰু ভাল খন্তেকীয়া হয়ও হয় ন খন্তেকীয়াও হয় সেইটো কথা কণ্টেণ্ট বিলাক আজিকালি মানে ধৰক ৰিলটো এতিয়া ভাবে মানুহে গানত বনাইছে কিন্তু ৰিল বুলি ক'লে গানত বনোৱা ৰিল নহয় এইটো আপুনি 1 মিনিটৰ ব্লগ বনালে সেইটো ৰিলতে দিব লাগে আৰু 3 মিনিটৰ ওপৰৰ ভিডিঅ' বিলাক লং ভিডিঅ'ত আহি যায় তেনেকে ফটো ষ্টৰি এইবিলাক ধুনীয়াকে লগাই থাকিলে কিবা হেশটেগৰ কিবা হেৰি থাকে নেকি সেইটো মই নাজানো দে মই ব্যৱহাৰ নকৰো আপুনি হেশটেগ নকৰে ন হেশটেগৰ ইমান হেৰি নাই কিছুমানে লগাই আৰু মানে নৰ্মেলি আপুনি ধৰক বহুতে ভাবে একদম উঠি পৰি লাগে মোক কোনোবাই ফ'ল' কৰিব কিবা কৰিব কিন্তু সেইটো নহয় যদি আপুনি ভালকে কাম কৰিছে আপুনি কাকো মানে বিচাৰিব লগা নহয় এতিয়া মই সেইটো আপোনাক সুধিব লৈছিলো লিখি দিয়ে যে মোৰ এইটো মানে পোষ্টত লাইক কমেন্ট কৰক তেতিয়া আপোনাক ফলো বেক কৰিম বা আপোনাৰ এক্টিভ ফলোৱাৰ্স লৈ যাওক ন সেইটো নহয় দেই এতিয়া মই আপোনাক ক'লো মোক ফলো কৰি দিয়ক এতিয়া আপুনি মই চিনাকি হলো আপুনি মোৰ গোটেই কথাবোৰ জানিলে কাইলৈ মই ভিডিঅ' এটা দিম আপুনি মোৰ ভিডিঅ'টো চাবলৈ মনে নহয় ইয়াৰ বিষয়ে মই সকলোবিলাক জানোৱেই কিন্তু চাম আৰু সেই এক্টিভ ফলোৱাৰ্স বিলাকে আপোনাৰ ভিডিঅ' নাচাব নহয় ফলোৱাৰ্সজন এক্টিভ হলে নহব তেওঁ আপোনাৰ ভিডিঅ' খিনি চাইছে নে নাই আপোনাৰ বিষয়ে জানিবলৈ উৎসুক থকা মানুহে আপোনাক আগবঢ়াব তো আপোনাক জনা মানুহজনে তো কেতিয়াও আগবঢ়াই লৈ নাযায় হয় না এইটো কথাটো সেইটো জোৰ কৰি ফলোৱাৰ্স লৈ লাভ নাই ন ভাল পালে এনেই মানুহে ফলো কৰিব ভাল পালে এনেই কৰিব আপুনি আজি ভাল বস্তু এটা দিছে তো নেক্সট আপুনি আকৌ এটা ভাল দিলে আমি পাম বুলি কিছুমানে ফলো কৰিব সেইটো কথা ছচিয়েল মিডিয়াত অহা বহুতখিনি সমালোচনাৰ সন্মুখীন হৈছে চাগে ন বহুত আচলতে এনেকুৱা হয় ন এতিয়া আপোনাক মই নাজানো তো আপুনি কিবা এটা দিছে তো মই ভাবিছো যে ইয়াক কিবা এটা দি দিম যা ইনো মোক কি ক্ষতি কৰিব পাৰে সেনেকুৱা ভাবে আৰু মানুহৰ মনোভাৱটো আৰু বহুত মানুহৰ মানসিকতাটোৱে বেয়া থাকে কাৰোবাক বেয়া কৰা ধান্দা এটা লৈয়ে থাকে বহুতে কিন্তু আমি তেনেকে নাভাবো আৰু ভাবো মানে কাৰোবাক মানে কিবা এটা শব্দ কলে কোনোবাই কষ্ট পাব নেকি বুলি আচলতে মানুহে বুজিবলে অকমান সময় লাগে ন এতিয়া মোক কয় বহুতে তই জ্ঞানী দেখা পাইছ কিন্তু জ্ঞানী নহয় জ্ঞানীটো মই নহয় একেবাৰে নহয় কাৰণ জীৱনটোত বহুত খেলি মেলি লতি ঘটি বহুত হৈছে মোক জ্ঞানী বুলি ক'ব নোৱাৰে কিন্তু জীৱনৰ পৰা পোৱা অভিজ্ঞতা সেইটোতো একদম পিয়ৰ অভিজ্ঞতাটো পিয়ৰ শিকিছো আচলতে যিবোৰ জীৱনৰ পৰা শিকিছো সেইবোৰকে কৈছো মই কিন্তু কিতাপ পঢ়িবা অধ্যয়ন কৰিবা মই কিবা দাৰ্শনিকৰ নিচিনা ক'ব নাযাওঁ কিন্তু মোক জীৱনটোৱে যি শিকাইছে মই সেইখিনিয়ে শিকিছো সেইটোৱে আৰু কথাখিনি তাকে মানে সেইটোৱে 1-2 মিনিটৰ ভিডিঅ' এটা বা 10 মিনিটৰ ভিডিঅ' এটা চাই কাৰোবাক জাজ কৰিব নোৱাৰি মানুহ এজনক ভিডিঅ' এটা চাই ক'ব নোৱাৰি তেওঁ কেনেকুৱা যেনেকে কিতাপ এখনৰ নুখোলাকে বেটুপাত চাই ক'ব নোৱাৰি সেনেকুৱা কথা তাকে সমালোচনা মানে টপিক এটা লাগে আৰু কিছুমান মানুহে ভাল পায় আনক বেয়াকে কয় মনো কষ্ট দি এতিয়া কিছুমান মানুহে মানুহক হহুৱাই ভাল পায় কাৰোবাক হহুৱাব পৰাটো কাৰোবাৰ এটা কলা থাকে আৰু কিছুমান মানুহৰ কাৰোবাক কন্দুৱাব পৰাটো কাৰোবাৰ কলা থাকে কিছুমান মানুহে ভাবে মই তেওঁক বেয়াকে কওঁ তেওঁ কেনেকুৱা বা ৰিয়েকশ্যন হয় তেওঁ মানে মনে মনে ভাবে মইতো আজি তাক বেয়াকে কলো আজি চাগে সি পুৰা দুখত আছে কষ্টত আছে সেইটো ভাবে আৰু কিন্তু কাৰোবাৰ বেয়া কৰা মানুহে জীৱনত কেতিয়াও সফল হব নোৱাৰে একদম দেখিছো বহুতকে কেতিয়াও নোৱাৰে কিন্তু কাৰোবাৰ যিয়ে বেয়া কৰিছে তেওঁ জীৱনত একোৱে কৰিব নোৱাৰে এটাই কৰিব পাৰিব আনৰ বেয়াখিনি কৰিব পাৰিব আনৰ বেয়াখিনি চোৱাতকে নিজৰ বেয়াখিনি উলিয়াই তাৰ ওপৰত কাম কৰিলে বেছি ভাল হয় ন হয় কাৰণ আপুনি কষ্ট কৰিছে আপুনি ছচিয়েল মিডিয়াত আজি এটা নিজৰ নাম গঢ়িছে যাৰ কাৰণে আজি মই শিৱসাগৰৰ পৰা সদিয়ালে সেইটো কাৰণেই আহিছো ন হয় আৰু এতিয়া কথা এটা এতিয়া মইতো বেয়াটো প্ৰচাৰ কৰা হলে কোনো নাহিলে হয়
ব্যক্তিগত জীৱনৰ মানুহৰ ভাল বেয়া থাকে, কিন্তু আপুনি বেয়া ধৰক আপোনাৰ লাইফত কিবা কিবি বেয়া থাকে বুলি যে আপুনি বেয়াটো প্ৰচাৰ কৰিব সেইটো নহয় নহয়। ভাল হবলৈ চেষ্টা কৰাটো বা ভাল কৰাটোহে মানুহৰ ডাঙৰ কথা। মানুহৰ সকলোৰে এটা অতীত থাকে যিটোত মানুহে কিছুমান নেজানে ন, কিন্তু বুজিবলেতো সময় লাগে, বহুত সময় লাগি যায়। আমি যিমান ডাঙৰ ডাঙৰ বহুত মই কিতাপ পঢ়ি পঢ়ি বহুত কথা শিকিছো দেই। মই বহুত ডাঙৰ ডাঙৰ মানে মানুহৰ কিতাপ জীৱন আত্মজীৱনী বিলাক পঢ়িছো, তেতিয়া চাও মানে এই যিসকল দাৰ্শনিক হৈছে, যিসকল বহুত ডাঙৰ ডাঙৰ মানুহ হৈছে, যাক আমি ডাঙৰ মানুহ বুলি কওঁ, যিয়ে ইতিহাসত নিজৰ নামবোৰ লিখি থৈ গৈছে, তেওঁলোকৰ কিন্তু এটা অতীত থাকে চবৰে। যিটো অতীতত মানে তেওঁলোকৰ জীৱনটো বহুত কষ্টকৰ থাকে, বহুত কিবা খেলি মেলিৰে ভৰা থাকে। আচলতে জীৱনটোৰ পৰা শিকে, তাৰ পাছত তেওঁলোকে দেখি শিকা হেকি শিকা বুলি এনেকে এখন বাক্য আছে ন, শিকাৰ পাছত মানুহক মানে সেইখিনি দি থৈ যায় যে জীৱনত কি কৰিব লাগে নালাগে। সেইটো কাৰণে এটা কথা মানুহক কওঁ আৰু নিজৰ ভুলৰ পৰা শিকাতকৈ আনৰ ভুলৰ পৰা শিকিব লাগে। সেইটো কাৰণে ভুল কৰা মানুহক অধ্যয়ন কৰিব লাগে, তেওঁনো ইমান জীৱনটো কেলে দুখ হ'ল, কৰবাত চাগে ভুল কৰিলে, কিন্তু সেইখিনি বস্তু মই আচলতে নাজানিলো যে আনৰ ভুলৰ পৰা শিকিব লাগে বুলি। মই যি শিকিলো নিজৰ ভুলৰ পৰা শিকিছো। একো নাই, আপুনি নিজৰ ভুলৰ পৰা শিকি নিজেই ইমান মানে সৎ পথ এটা বাছি ললে ন, গতিকে নিজৰ ভুলৰ পৰা শিকাটো ভালেই। হয় হয়, নিজৰ ভুলৰ পৰা শিকাটো ভাল নহয়, কিন্তু নিজৰ ভুলৰ পৰা শিকিলে নিজৰ ক্ষতি হয় ন। নিজৰ গোটেইখিনি শেষ হৈ যোৱাৰ পাছত মোৰ ভুলৰ পৰা মই শিকিনো কি কৰিম। সেইটো কাৰণে পৰাপক্ষত মানুহে আনৰ ভুলৰ পৰাই শিকিব লাগে, তেতিয়া মানে লছ হোৱাৰ চান্সটো নাথাকে আৰু। কিন্তু আনৰ ভুলৰ পৰা শিকিবলৈ গলে মানুহে উপলব্ধি নকৰে ন, নিজৰ লগত যেতিয়া কিবা এটা হয় তেতিয়া সেইটোকে মই কৈছিলো, মানে যেতিয়া আপুনি ধৰি লওক তিতাটো খালেহে গম পাব যে তিতা হয়। তেনেকুৱা হয় মানে। ছচিয়েল মিডিয়াত যেতিয়া আপুনি মানে আহিছিলে, মানে যোনদিনাখন ধৰি লওক আপোনাৰ মানে পেমেণ্টটো সোমাইছে আৰু মানে সেই অনুভৱটো কওকচোন, প্ৰথম দিনাখনৰ অনুভৱটো। মই টিউচন পঢ়াইছিলো, তেতিয়া মই টিউচন পঢ়া ল'ৰা ছোৱালী 4টা আছিলে আমাৰ ঘৰলৈ। আপুনি পঢ়াইছিলে ন? মই আমাৰ ঘৰলৈ সিহঁত 4টা আহে, তাৰ পাছত সিহঁতক কওঁ মানে, সিহঁতে কয় বাই আপুনি বনাই থাকিব ভিডিঅ'। সিহঁতে মানে মোক লাইক কমেণ্ট কৰে দেই। এতিয়া ৰূপজ্যোতি, তৰালি, দীক্ষিতা, ডিব্ৰু, সিহঁতে 4টা আহে। সিহঁতৰ লগতে মানে আলোচনা কৰো, সিহঁতে বন্ধুৰ নিচিনা, আৰু সিহঁতি 2টা, সিহঁতৰ লগতে মানে আলোচনা বিলোচনা কৰি ছচিয়েল মিডিয়াটো আগবঢ়াই লৈ গৈছিলো আৰু তেনেকে। আৰু ক'ত উঠিছা তুমি? তাৰপা সেনেকে আগবঢ়াই প্ৰথমটো পাইছো, ভাল লাগিছে। মোৰ সোণৰ বস্তু একো নাছিলে, প্ৰথম মোৰ পইচাটোৰে মই সোণৰ ফুলি এযোৰহে বনাইছিলো, আছে কিন্তু থৈ দিয়া। সেইটো মানে কিমান ডাঙৰ সুখ ন? ডাঙৰ সুখ। ভাবি আছিলো সোণৰ ফুলি লাগে ন ঘৰত কিবা এটা, কিন্তু নাছিলে আমাৰ। মই ভাবিছিলো সেইটো কাৰণে প্ৰথম কিবা এটা সোণৰ ফুলিযোৰকে প্ৰথম বনাইছিলো আৰু পইচাটোৰে। এতিয়া আপোনালোক মানে আপোনালোকৰ ঘৰত 4জনী ছোৱালী ন? আমি 5জনী বাই ভনী। মই বাইদেউ ঢুকালে, এতিয়া আমি 4জনী আছো। এটা আপোনালোক 4জনীয়ে ছচিয়েল মিডিয়াত পুৰা এক্টিভ। মই প্ৰথম আহিছিলো, তাৰপাছত আমাৰ ভন্টি দেৱলতা, তাই মানে হাজবেণ্ড কেৰেলাত কাম কৰিছিলে, তাৰপৰা তাই অকলে ঘৰত ল'ৰাটোৰ লগত থাকে। আৰু গাভৰু ছোৱালী, ধুনীয়া, মানুহৰ চকু ন বেয়া, কোনোবাই কেতিয়াবা এবাৰ এনেকে ঘৰত থাকোতে কোনোবাই মানে ৰাতি এনেকে দৰ্জাত টঙনিয়া নিচিনাও শুনিছিলো বুলি কৈছে। তেতিয়া মই মানে মই তেতিয়া প্ৰথম বনাইছো, সিহঁতে ছচিয়েল মিডিয়াত নাই অহা তেতিয়া। মই আমাৰ ভন্টিক কৈছিলো দেৱলতাক যে তহঁতিও ছচিয়েল মিডিয়াত ভিডিঅ' বনাই। এতিয়া দেখিছো ডিম্পুহঁতক, বিকাশ চেত্ৰী, সিহঁতক মানে বহুতেই ইউটিউবত কাম কৰি বহুত দূৰ আগবাঢ়ি গৈছে, গাড়ী ঘোঁৰা চবে ল'ব পাৰিছে। মই একদম তহঁতক কৈছো, তহঁতি 2টাই যদি মিলি জুলি ভিডিঅ' বনা নহয়, তহঁতি এদিন চাবি গাড়ী ঘোঁৰা চব ল'ব পাৰিবি, এনেকে বুলি কৈছিলো। তেতিয়া তাই, আমাৰ ভন্টিয়ে কৈছে, নাই মই চব্জি বিক্ৰী কৰিম, তথাপিও মই ছচিয়েল মিডিয়াত কাম নকৰো কৈছিলে, ভিডিঅ' নবনাও, কোনেনো আমাৰ ভিডিঅ' চাব। মই কৈছিলো নহয় বনাচোন বুলি। তাই কিন্তু বনোৱা নাছিলে, কিন্তু তাই নহয়, তাই গিৰিয়েকে দেই। তাই আমাৰ ভন্টিৰ মানুহজনে দেৱলতাই কিবা কিবি কৰি থাকে। সি কিন্তু মোক দেখিছিলে প্ৰথমতে, আৰু তাৰপা মই বহুত খিনি শিকাই বুজাই দিছিলো আৰু। কিন্তু পাছত সিহঁতে বাৰু আগবাঢ়িলে, কাৰণ সিহঁতৰ 2জনৰ মিল আছে যে, আচলতে চাপৰ্টাৰ আছে, ইজনে আনজনক সহযোগ কৰে। তাৰপা সেনেকে মানে দেখাই আজি সঁচা কথা কব গলে দেৱলতাৰ গাড়ী, ঘৰ দুৱাৰ, মাটি বাৰী যথেষ্ট খিনি, বহুত খিনি উন্নতি হৈ গল ছচিয়েল মিডিয়া ন। বাকী একো নহয় ছচিয়েল মিডিয়া। আগতে দেৱলতাৰ মানুহজনে কেৰেলাতহে কাম কৰিছিলে, 10-12 হাজাৰ টকা পায়, কিন্তু এতিয়া সিহঁতৰ যথেষ্ট ধুনীয়া উপাৰ্জন ছচিয়েল মিডিয়া। সঁচাকে চাওক ছচিয়েল মিডিয়া কিমান সপোন পূৰণ কৰি দিলে সিহঁতৰ।
গোটেই এতিয়া মানে যিমানখিনি সিহঁতৰ সা সম্পত্তিৰ পৰা গোটেই ভৱিষ্যতটো আৰু 20 বছৰ সিহঁতে বহি ধুনীয়াকে ঘৰত খাব পাৰিব কাৰণ মাটি বাৰীও হৈ গল খেতি বাতি এইবিলাক কৰি ললে ঘৰৰ গাড়ী চাড়ী হৈ গল বাইক চাইক হৈ গল ঘৰখনো হৈ গল ঘৰৰ ভিতৰৰ গোটেই বস্তুখিনি হৈ গল এতিয়া মাত্ৰ খোৱা বস্তু কেইটাহে যোগাৰ কৰিব লাগে এনেকুৱা সকলোৱে মানে যাৰ চেষ্টা আছে সি পাৰিব লাগি থাকিব লাগিব এতিয়া ধৰি লওক আপোনালোকে 3 বছৰ আগত কৰিছিলে যিটো সময়ত অকমান মানে ক্ৰিয়েটৰ কম আছিলে এতিয়াতো চবৰে ডিজিটেল ক্ৰিয়েটৰে হৈ গৈছে ন মানে কাক ভিডিঅ' চাব কোনে চাব তেনেকুৱা নিচিনা হৈ গৈছেগে আজিৰ সময়ত যদি কোনোবাই তেনেকে এটা একাউণ্ট খুলি ল'ম বুলি ভাবে আপুনি মানে ক'ব পাৰিব নে যে সফল হোৱাৰ মানে আশা আছে কিবা এটা মানে সম্ভাৱনা আছে বুলি এতিয়াতো ক'ব নোৱাৰিম নহয় এতিয়াতো ফেচবুকৰ মানে কি হ'ল আজি 15 দিন মান হ'ল আগতে এটা ধুনীয়া উপাৰ্জন আজি 15 দিনৰ পৰা কিন্তু ফেচবুকে উপাৰ্জনটো কমাই দিলে একেবাৰে মানে ঢেৰ হৈ গৈছে নহয় সেইটো কাৰণে চাগে কন্টেন্ট মনিটাইজেচন যেতিয়াৰ পৰা দিলে ফেচবুকত আগতে এটা ৰিলত $1 হলে $3 মান সোমাইছিল আজিকালি 5 লাখত $2 মানহে সোমায় কমি গ'ল এইকেইদিনে কিন্তু কি কাৰণে কমিছে এতিয়া মানে আপোনালোকৰ নিচিনা যিসকলে অকমান মানে ফলোৱাৰ্ছ ডাঙৰ মানে বহুত আছে তেওঁলোকেও কৈছে যে মানে একদম নাই একেবাৰে নাইকিয়া হৈ গ'ল কিন্তু ফেচবুকে চাগে কাম চাম কিবা কৰিবও পাৰে তাতে মই এনে চাইছিলো মানে এতিয়া মেটা চলো কাম কৰি আছে বুলি কিন্তু তাত লিখা থাকে ন অলপ দিনৰ আগতে লিখা আছিলে মানে এটা এইটো আৰ্নিংটো মানে হেৰি আনলিমিটেড টাইম নহয় লিমিটেড টাইমৰ কাৰণে ইমানটো আৰ্নিং দিয়া হৈছে এতিয়া চাগে কমাই দিছে আকৌ নেক্সট হ'বও পাৰে এতিয়া মানে আচলতে ক্ৰিয়েটৰ যথেষ্ট বাঢ়ি গ'ল ন আগত মানে আপোনালোকৰ সময়ত বা যেতিয়া মানে অপেনিং কৰিছিলে এতিয়ালে আৰু বহুত বেছি হৈ গ'ল কিন্তু সকলোৱে যে সফল হ'ব সেইটো কথা নহয় আৰু কি কয় বোলে বহুতখিনি সময় লাগে ন এতিয়া একেৰাহে ধৰক 5 মাহ 6 মাহ কাম কৰাৰ পাছতহে পেজটো মানে উপাৰ্জনৰ কাৰণে সক্ষম হয়গে কিন্তু বৰ্তমান কন্টেন্ট মনিটাইজেচন কেতিয়া কোনে পাব তাৰ কোনো গ্যাৰান্টি নোহোৱা হ'ল মানে এনেকুৱা এইটো সঁচা মিছা নাজানো কিছুমান লিখিছে মানে কন্টেন্ট মনিটাইজেচন হোৱাৰ পিছতো বোলে আকৌ হেনো কিবা ইছ্যু আহি পেলাই মানে বন্ধ হৈ গৈছে ইছ্যু আহিলেতো বন্ধ হ'বই ইছ্যুটোৰ কাৰণে সদায় সাৱধান ফেচবুকত ভিডিঅ' দিওঁতে কেইটামান কথা মন কৰিব লাগে ভিডিঅ' সমূহত মানে যৌন সম্পৰ্কীয় কোনো বস্তু থাকিব নহ'ব সেইটো কেতিয়াও ফেচবুকে মানে গ্ৰহণ নকৰে আৰু এটা বস্তু হ'ল কাজিয়াটো নকৰে কাৰোবাক হেৰেছমেণ্ট কৰাটো নাই আৰু জীৱ জন্তুক হেৰেছমেণ্ট কৰাটো আৰু সৰু ল'ৰা ছোৱালীক যে কিছুমানে গা চা ধোৱা সেইবিলাক বেছিকে সৰু ল'ৰা ছোৱালীৰ ভিডিঅ' বিলাক মানে হেৰি হয় আৰু ইমান মানে ধৰক আপুনি দি আছে মাজতে সৰু ল'ৰা ছোৱালী দেখাই দিলে তেনেকুৱাটো মানে ইছ্যু আহে মানে ইউটিউবৰ তুলনাত ফেচবুকৰ আৰ্নিংটো বেছি নেকি মানে আপুনিতো ইউটিউবত মই ইউটিউবৰ পোৱাই নাই আপোনাৰ মানে মনিটাইজ নহল নেকি মনিটাইজ হ'ল কিন্তু $100 হোৱাই নাই এতিয়ালৈকে 56 নে 54 ইমান মানে মাজতেতো ভিডিঅ' দিয়া বন্ধ ভিডিঅ' দিয়া নাছিলো যে সেইটো কাৰণে মানে এমাহে দিলে নেকি অকল ইউটিউবত মাজে সময় দিওঁ ভিউজটো কম আহে ইউটিউবত সেইটো কাৰণে ফেচবুকলৈ আহিলে ফেচবুকত মানে পইচা পালেও নাপালেও ভিডিঅ' বিলাক চলে কাৰণে ভাল লাগে ন কিবা ভিউজটো বেছি আহে ভিউজটো বেছি আহে আৰু কিছুমান মানে এনেকুৱা হয় ন ফেচবুক ইউটিউবত কাম কৰি থকা সকলে প্ৰমোচন এটা পায় নহয় তাৰ পৰা এটা ইনকাম আছে প্ৰমোচনেল ভিডিঅ' আহে কাৰোবাৰ দোকান এখনকে প্ৰচাৰ কৰা কিবা কৰা সেইটোত মানে এটা ইনকাম এটা আছে আৰু মানে এইটো ইনকাম এটা আছে কিন্তু এইটো নিজৰ মাথাটো খটাব পাৰিব লাগিব চব বস্তুটো চবকে শিকোৱাটো সম্ভৱ নহয় সেইটো নিজে আইডিয়া লগাব লাগিব যে মই এনেকুৱা এখন প্লেটফৰ্মত কাম কৰি আছো ইয়াৰ পৰা মই একদম 100% ইনকাম কৰিম গতিকে মই যিকোনো টেকনিক এটা ব্যৱহাৰ কৰিম মানে এইটো নিজৰ ওপৰত কথা আৰু সব চিক্ৰেটটো সকলোকে শিকাই দিব নোৱাৰি ন সেইটো হয় কাৰণ নিজৰ যদি ভাল কন্টেন্ট হয় হয়তো চাগে প্ৰচাৰ ধুনীয়াকে হৈ নিজে হৈ যাব ন ধৰক আপুনি এটা কিবা এটা কোনোবাই নজনা বস্তু এটা দিছে সেইটোতো চাবই ন এনেকুৱা কথা আৰু কিন্তু আজিকালি মানুহবোৰ টেঙৰ হৈছে ঘপককে মানে নাচায় আৰু চবে জনা হৈছে ন মই সেইটোকে আপোনাক কৈছো মানে কি হৈছে কোনে কাৰ ভিডিঅ' চাব নিচিনা হৈছে চব ক্ৰিয়েটৰ হৈ গৈছে ন কিন্তু সকলো ক্ৰিয়েটৰ হলেও মানে যদি আপোনাৰ কন্টেন্টটো একদম খাস থাকে ধৰক জানিবলগীয়া কিবা বিষয় থাকে সেইটোতো চাবই মানে চোৱাৰ ওপৰতে নিৰ্ভৰ কৰে হয় নাই বাৰু মই এটা বেলেগ প্ৰশ্ন সুধিছো মানে এই এতিয়া মাজতে খুব ওলাইছে যে ঘৰত তেল এটুপিও নাই সেইটো কেনেকে লৈছিল সেইটো নহয় এইটো আমাৰ দেৱলতা ভন্টি তাই মানে ভিডিঅ' এটাত কৈছিলে আজি ঘৰত তেল এটুপিও নাই সেইটো কাৰণে বইল খাইছো তাই মাত্ৰ সিমানটোৱে কৈছিলে আমাৰ ফালে কি হয়
আমাৰ ইয়াত মানে শদিয়াৰ কথিত ভাষাটো অলপ বেলেগ ন, ধৰক পানী এটুপি তেল এটুপি এনেকে কোৱা হয়। সেইটো কাৰণে কৈছে এতিয়া কিছুমানে তেল অকনমানো নাই বুলি কয়, আমাৰ ফালে পানী অকনমানো নাই বুলি কয়, আমাৰ ফালে আকৌ এটুপিটো কয়, মানে পানী এটুপিও নাই, আজি ঘৰত তেল এটুপিও নাই, গাখীৰ এটুপিও নাই, মানে সেনেকুৱা আৰু। গাইজনী খীৰাবলৈ গ'ল, আজি গাইজনী গাখীৰ নোলাল, এটুপিও গাখীৰ নোলাল আজি, সেনেকে কয়। ঘৰত তেল নাই, ঘৰত আজি তেল এটুপিও নাই। কেৰাচিন তেল নহলেও আগতে মানুহে কৈছিলে চাকিত তেল এটুপিও নাই, আজি এন্ধাৰতে থাকিলো। মানে সেই এটুপি শব্দটোকে কিছুমানে মানে ৰহন খানি খানি মানে সেইটো আৰু হেৰি কৈছে। এতিয়া মই এটা কলো ধৰক তেল এটুপিও নাই, মানে এটা ফেচবুকৰ এটা ট্ৰেণ্ডিং হয়। যদি এটা বস্তু আপুনি মই 10জন মানে প্ৰচাৰ কৰি দিলে নহয়, সেইটো বিষয়টোৱে চলে। এতিয়া ধৰক যদি মোৰ বিষয়ে আপুনি প্ৰচাৰ কৰিছে, মোৰ বিষয়ে যে 10জন মানে একেৰাহে প্ৰচাৰ কৰি থাকে নহয়, মোৰ নামটো লোৱাৰ লগে লগে মানে সেইটো আহি যায়, আগতে আহি যায়। ফেচবুকে এইটো চবৰ ওচৰত নটিফিকেশ্যনটো দি দিয়ে নেকি। মানে মোৰ এতিয়া যিমান দূৰ অনুভৱ হৈছে, হয়তো মই শুদ্ধ নহবও পাৰো, কিন্তু সমালোচনাই মানুহজন গৰাকীক বেছিহে ওপৰলৈ উঠাই নেকি। বেছিহে ওপৰত, মানে এতিয়া মোকে যদি কোনোবাই সমালোচনা কৰিছে, এইনো কোন হয় চাওচোন, তেনেকুৱা ভাৱ এটা হৈ যায় ন। সমালোচনা কৰা সকলে ভাবে যে এওঁক সমালোচনা কৰিছো, তেওঁৰ কিবা এটা বেয়া হব, কিন্তু সমালোচনা কৰা সকলে এইটো নাজানে যে সমালোচনা কৰি তেওঁলোকক বেছি ওপৰলেহে উঠাইছে, আমিহে উঠাইছো। এতিয়া ফেচবুক যদি খুলিলেই দেৱলতা ওলাই যায়, তেতিয়াহলে তেওঁ কি তাত আপত্তি থাকিব? দেৱলতাৰ লাভ হৈছে, সমালোচনা কৰা সকলৰ বাবে দেৱলতাৰ লাভ হৈছে। আজি দেৱলতাক সকলোৱে চিনি পোৱাৰ একমাত্ৰ কাৰণ হল সমালোচনা। আৰু সমালোচক সকলেহে দেৱলতাক আগবঢ়াই লৈ গৈছে। আৰু দেৱলতাক সমালোচনা কৰিব লগাকে বিশেষ নাই একো, কিন্তু তাই আৱাজটো বহুত ধুনীয়া দে, ভন্টি হলেও কৈছো। মানে এনেকুৱা হয়, ফেচবুকটো আপুনি নিজে কাম কৰি থাকিলেও দেখিব যে মাতটো লাগে, কিন্তু ভইচটোৰ ওপৰত বেছিকে ভিডিঅ' বিলাক চলে। শুনি ভাল লাগিলে আকৌ চোৱা হয়, বেলেগ এটা ভিডিঅ' চাওঁচোন, তেনেকুৱা হয়। সম্পূৰ্ণকে ভিডিঅ'টো চাই দিলে মানে ভিডিঅ'টো চলি যায় আৰু। আপুনি ফেচবুকটো খুলিছে, মোৰ ভিডিঅ'টো অহা মুখৰ আগতে থাকিলে আপুনি এবাৰ হলেতো খুলি চাব ন, এনেকুৱা হয়। আৰু দেৱলতাক সমালোচনা কৰিব লগা বিষয় নহয়, এজনী গাঁৱলীয়া ছোৱালী কাম বন কৰি কষ্ট কৰি নিজে উন্নতি কৰিছে, নিজে উন্নতি কৰিছে, কতো চুৰ ডকাইতি কৰিব যোৱা নাই, হত্যা হিংসা নাই কৰা, কাম কৰিছে, ভিডিঅ' দিছে। কিন্তু তাইও গম নাপায় যে ভিডিঅ' বিলাক কেনেকে চলিছে, মানে এনেকুৱা কোনো টেকনিক নাই যে ভিডিঅ' বিলাক চলাই দিব, হয় নাই কওক বা। এতিয়া মানুহে কব কোনোবাই চেলিব্ৰিটি বাইদেউ, ভাইৰেল বাইদেউ, এইটো নহয়, মানুহে ভিডিঅ' বিলাক চাইছে কাৰণে ভাইৰেল হৈছে, কিন্তু তাই নিজেতো কৰি লব নোৱাৰে কেতিয়াও। একো মানে এনেকুৱা টেকনিক নাই যে মোৰ 100টা ফলোৱাৰ্ছ মই নিজে নিজে তাত দি লম, নাই। মোৰ ভিডিঅ' খিনি ভিউজটো মই বঢ়াই লম, একোৱে টেকনিক নাই। তাকে সকলোৱে হাতে হাতে ফোন আছে, নিজে ৰিচাৰ্জ কৰিছে, ভিডিঅ' বনাওক, যদি চলিলে, নচলিলে নাই। কাৰোবাক সমালোচনা কৰি, কাৰোবাক বেয়া পায়, কাৰোবাক কিবা কয়, একোৱে লাভ নাই। সেইখিনি সময় দি লাভেই নাই। আপোনাৰ মই যদি বেয়াটো বিচাৰি থাকো, তাত মোৰ একোৱে নাই, মই একো নাপাওঁগে, একো নাপায়গে। সেইটোৱে কথাটো, মানে মইতো সেইটোৱে ভাবো যে চবৰে হাতত ফোন আছে, ধুনীয়াকে ভিডিঅ'বোৰ চাওক, শিকক, নিজেও বনাওক, নিজৰ আৰু ঘৰতে থাকি যদি আমি 2 পইচা ইনকম কৰিব পাৰো ভিডিঅ' এটা বনাই, কি আপত্তি। মানে আগতে মানুহে ডায়েৰী লিখিছিলে, হয় নাই, ডায়েৰীত মানে নিজৰ বিষয়ে লিখি যায়, কিন্তু এতিয়া ফেচবুকটো হ'ল আপুনি ধৰক আজিৰ দিনটো দিলে, কাইলৈ দিনটো দিলে, পৰহি দিনটো, আপোনাৰ কোনোবাই চালে চাব, নেচালে নাই, এইটো কথা নাই, কিন্তু আপুনি নিজকতো চাব পাৰিব ন। কালিৰ দিনটো মই এইখিনি কাম কৰিছিলো, কিন্তু আজি কি কৰিছো, আজিতো একোৱে কৰা নাই, সেনেকুৱা এটা নিজৰ প্ৰেৰণাও হৈ যায়। কিন্তু এইটো এটা, আজি মই ভিডিঅ' এটা বনালো, ধৰক মোৰ আজি ভিডিঅ'টোত 1 লাখ ভিউজ আহিলে, মই কাইলৈৰ দিনটোৰ কথা কৈছো, কাইলৈ মোৰ কৰিবলৈ মন নগল, কিন্তু মই পৰহি যেতিয়া চাম মোৰ নিজৰ ফেচবুক, মই পৰহি দিনা ইমান ধুনীয়া কাম কৰিছিলো কাৰণে পৰহি দিনা মোৰ ইমান খিনি আগবাঢ়িলে, কিন্তু কালিৰ দিনটো মই এনেই নষ্ট কৰিলো, আজিৰ দিনটো নকৰো পাই বুলি নিজৰো এটা প্ৰেৰণা আহি যায়, সেইটো কথা। আৰু ভৱিষ্যতলৈও মানে এই কামটো আৰু ডেভেলপ হ'ব বুলি ভাবেনে, মানে ফেচবুকৰ আৰ্নিংটো ভৱিষ্যতলৈও? এইটোতো নাজানো আৰু, সেইটো ফেচবুকে জানিব ন। এতিয়া ফেচবুকে আৰ্নিং দিলেও নিদিলেও নিজে কিবা এটাতো কৰি থাকিব লাগিব। মই সেইটোৱে সুধিছো, যদি মানে কি হয়, যেতিয়া ক্ৰিয়েটৰ এজনে মানে ছাকচেছফুল ক্ৰিয়েটৰ আপোনালোকৰ নিচিনা মানুহে যেতিয়া গাড়ী এখন বা কিবা এখন কিনি লয়, মানুহে এনেকে ভাবে যে কাইলৈ পৰা মই ভিডিঅ' বনাম, মানে ময়ো এখন গাড়ী লৈ ল'ম, সেইটোতো সম্ভৱ নহয়। সম্ভৱ নহয়। 24 ঘণ্টা মোবাইলটোত লাগি থকাটো সম্ভৱপৰ নহয়। আপোনাৰ এজনী মানুহ, মোৰে এতিয়া কিমান কাম থাকে, ঘৰ দুৱাৰ, ল'ৰা ছোৱালী, বনোৱা কোনোৱা, খোৱা বোৱা, আলহী অতিথি, তাৰে মাজতে ফেচবুকটো মই চাব লাগে বা সময় দিব লাগে।
এইখিনি কৰা সকলোৰে পক্ষে সম্ভৱ নহয় কিছুমানে মানে সম্ভৱ নহয় কিন্তু বহুত ক্ষেত্ৰত বহুত মানে একমাত্ৰ পেছা হিচাপে ল'ব নোৱাৰি নোৱাৰি মানে এটা উপাৰ্জন বেলেগ থাকিব লাগিব কাইলে ফেচবুকটো বন্ধ হৈ যাবও পাৰে বন্ধ হলে কি কৰিব সেইটো কাৰণে কিবা এটা লাগে সেইটোৱে আজি কেনেকুৱা লাগিছে কথা বহুত ভাল লাগিছে বিশেষকৈ আপোনাৰ লগত কথা পাতি ভাল লাগিছে মন মিলা মানুহৰ লগত কথা পাতি ভাল লাগে ন সেইটো কথা আমাৰো সেই আপোনাৰ ভিডিঅ'ৰ জৰিয়তে বহুত ভাল লাগিলে সেইকাৰণে আহিলো বোলো কথাখিনি জানো যিহেতু বৰ্তমান সময়ত ফেচবুকৰ খুব ট্ৰেণ্ডিং মানে আগতে নাছিলে এতিয়া খুব মানে ডেইলি নতুন নতুন ক্ৰিয়েটৰ হৈ আছে আৰু বহুতৰে বহুত প্ৰশ্ন কপিৰাইটৰ ইছ্যু বা কণ্টেণ্ট মনিটাইজেশ্যন গতিকে আপুনিও যথেষ্ট অভিজ্ঞ আপোনাৰ পৰা হয়তো আমাৰ ৰাইজেও আজি শিকিব পাৰিলে মই একদম থুলমূলকে ফেচবুকৰ মানে গোটেই কথাকেইটা কৈ দিছো আপোনাৰ ভিডিঅ'ৰ জৰিয়তে ফেচবুকটো উপাৰ্জনৰ এটা মাধ্যম হ'ব পাৰে ফেচবুকে যে পইচা দিব সেইটো নহয় ফেচবুকত আপোনাৰ ব্যৱসায় বাণিজ্যটো প্ৰচাৰ কৰিলেও আপুনি 10জন গ্ৰাহক পাব পাৰে সেকেণ্ডে হ'ল ফেচবুকত ইনকাম কৰিব হ'লে কণ্টেণ্টসমূহ মানে নিজৰ হ'ব লাগে বেলেগৰ কণ্টেণ্ট দিব নালাগে আৰু বেলেগৰ মিউজিক একো ব্যৱহাৰ কৰিব নালাগে আৰু তৃতীয়তে হ'ল যে ফেচবুকত মানে স্পৰ্শকাতৰ বিষয় আৰু স্পৰ্শকাতৰ শব্দ ব্যৱহাৰ কৰিব নালাগে লিখোতে বা কওঁতে সেইটো সদায় সাৱধান হ'ব লাগে তাৰ উপৰি ফেচবুকটোৰ ছেটিংটো সদায় চাই থাকিব লাগে এটা হ'ল ৰিকমেণ্ডেশ্যন আৰু এটা হ'ল ছাপৰ্ট ইনবক্স তাত মানে কপিৰাইট লগা ভিডিঅ'কেইটা শ্ব' হৈ থাকে সেইকেইটা ডিলিট কৰি দিব লাগে আৰু মানে সদায় কাম নিয়মিত কৰিব লাগে আপুনি যদি আজি কৰিলে কাইলৈ নকৰিলে নহ'ব কিন্তু আপুনি এইটো নিজৰ কৰ্তব্য ডিউটি এইটো কৰিমেই বুলি এটা ৰুটিন বনাই কৰিব লাগে কিবা সময় থাকে নেকি সময় নাই তেনেকুৱা যেতিয়াই যি মন যায় মানে এদিনত আপুনি যিমান দিয়ে আপোনাৰ নিজৰ কথা আৰু এইটো কথা ভাবিব নালাগে যে মই ভিডিঅ' এটা দিছো মানুহে চাবনে নাচায় মানুহে চোৱা নচোৱাটো মানুহৰ ওপৰত নিৰ্ভৰ কৰিব দিয়াটো আপোনাৰ দায়িত্ব যিহেতু দিব লাগে মানে আপোনাৰ এইটো একদম সময় আপুনি আপোনাৰ ডিউটি আপুনি কৰি যাওক সেইটোৱে কথাটো খালি আৰু এটা কথা ভাল দিব লাগে যাতে ছ'চিয়েল মিডিয়াত যিহেতু সকলোৱে চায় ন সেইটো কাৰণে নিজৰ লাভৰ কাৰণে যাতে কাৰোবাৰ বেয়া নহয় সেইটো কথা ভাবি কিনে দিব লাগে আৰু সেইটোৱে বেলেগ টিপছ নাই আৰু কিছুমানে কয় ফলোৱাৰ্ছ বঢ়াই দিম ভিউৱাৰ্ছ বঢ়াই দিম বহুত ওলাইছে এক্টিভ ফলোৱাৰ্ছ দিম এনেকা কৰি দিম তেনেকা কৰি দিম সেইবিলাক কোনো 2 নম্বৰ টিপছ ফেচবুকত ব্যৱহাৰ কৰিব নোৱাৰে আৰু এনেকৈ কয় মানে মোৰ ভিডিঅ'ৰ শেষলৈকে চাওক মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰক লাইক কৰক তেতিয়া চাব আপোনাৰ 10জন ফলোৱাৰ্ছ নিজে মানে যাবগে সেইটো মানে কমেণ্ট কৰি দিলে ধৰক 10জনে কমেণ্ট কৰি দিলে 10জন কমেণ্ট কৰা কেইজনক ফলো কৰি দিয়া হ'লেও মানে দূৰ কৰি কিনে কৰাটো সম্ভৱ নহয় সেইটো কথা মানে একদম মৌন হৈ কাম কৰি থাকিলে জীৱনত সফল 100% হ'ব পাৰিব সেইখিনি আছিলে আৰু ন ছ'চিয়েল মিডিয়াৰ টিপছ মানে আপোনাৰ সফলতাৰ আৰু টিপছখিনি গোটেইখিনি ক'লে গোটেইখিনি ক'লো ক'তো লুকুৱাই মেলি একো থোৱা নাই এয়াই আৰু সাধাৰণভাৱে মাত্ৰ নিজৰ নিস্বাৰ্থ ত্যাগখিনি লাগিব সাহসখিনি লাগিব নিজে নিজৰ প্ৰেৰণা হ'ব লাগিব মোক কোনোবাই প্ৰেৰণা দিব উৎসাহ দিব কোনোবা আহিব মোৰ জীৱনত তেতিয়া মই আগবাঢ়িম সেইবিলাক ভাবিলে নহ'ব নিজে কৰিব লাগিব নিজে সৰ্তা বিধতা নিজৰ কাৰণে আন কোনো নহয় বহুত ভাল লাগিলে আজি আপোনাৰ মনৰ কথাখিনি জানিলো আপোনাৰ কেনেকুৱা লাগিলে বহুত বেছি ভাল লাগিলে আৰু আপুনি ইমান ধুনীয়া সদায় ধুনীয়া মইতো আপোনাক অফ কেমেৰা কৈছো ন যে আপোনাক নেনা মাকৰ নিচিনা লগাই নাই ইমান ধুনীয়াকে নিজক মেইনটেইন কৰি ৰাখিছে তাৰ কিবা টিপছ আছে নি মেইনটেইন কৰি নাই ৰখা মানে এনেই আৰু মই আচলতে প্ৰাকৃতিকভাৱে পোৱা বস্তুবিলাক খাওঁ আৰু ব্যৱহাৰো কৰো তেনেকুৱা একো ব্যৱহাৰ নকৰো বাৰু মানে খোৱা বোৱা খিনি আৰু মাছ মাংস তেল মছলা এইবিলাক কম খাওঁ সেইটোৱে আপুনিতো মাছ মাংস একদম এৰি দিলে ন এৰি দিলো আৰু মানুহৰ যদি আপুনি ভিতৰৰ পৰা মনটো আপোনাৰ পৰিষ্কাৰ নহয় আপুনি ওপৰতো ধুনীয়া হৈ থাকিব সেইটোৱে বেলেগ টিপছ নাই হয় নাই কওকচোন যদি আপোনাৰ মনত একদম বেয়া ভাৱ এটা আহি থাকে অশান্তি লাগি থাকে তো আপোনাৰ হাঁহিবলৈ মন নাযাব চিন্তা এটা লাগি থাকিব মানে ভগৱানৰ ওপৰত সকলোবোৰ এৰি নিজে সুখত থাকিব লাগে আৰু আপোনাৰ মই অফ কেমেৰা কৈছিলো না গতিকে এতিয়া অন কেমেৰাও কৈ দিছো মই যেতিয়া কালিয়ে মানে আহিম কৈছো মানে সদিয়া বুলি কওঁতে আপোনাৰ নামটো কৈছে ইমান ভাল লাগে আৰু সেইদিনাখন মই ডিব্ৰুগড়ত লৈছিলো বিবিজান দত্ত বুলি তেওঁ আপোনাৰ কথা কৈছিলে যে আপোনাৰ জৰিয়তেহে তেওঁ ফেচবুকলৈ মানে আহিবলৈ সুবিধা পাইছিলে বহুতক সুধিলে হেনো কোনেও ইমান গুৰুত্ব নিদিলে কিন্তু আপুনি খুব ধুনীয়াকে শিকাই বুজাই দিলে বোলে বিবিজান বাইদেৱে মোক সেইটো আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিছিলে তেখেতে খুব ধুনীয়া কবিতা লিখে আৰু কণ্ঠটো ইমান কণ্ঠস্তৰ ধুনীয়া তেওঁ যেতিয়া মানে মই কবিতা লিখিলো যে আমি খুব কবি সন্মিলন তেতিয়া মানে মোৰ পেজ নাছিলে তেতিয়া ভিডিঅ' বনোৱা নাই মই কবিতা লিখি অসমৰ একেবাৰে গুৱাহাটীলৈকে শদিয়াৰ পৰা গুৱাহাটী প্ৰায়
10খনমান জিলা গলো এই কবি সন্মিলন বিলাকতে বিবিজন বাইদেউ যায় প্ৰায় তেওঁ যেতিয়া কবিতা পাঠ কৰে নহয় একদম চব কিবা কবিতা মনত আছে নি এতিয়া অকমান কবিতা মনত নাই মোৰ কিন্তু কবিতা পুথি এখন আছে চাইহে কৈ দিব পাৰিম একো নাই তেন্তে আমি এতিয়া কবিতা এটা শুনিব পাৰো ন নিশ্চয় এখন আপুনি এখন মোৰ কবিতা পুথি উৰুষা পজা ৰাখা আপুনি নিজে লিখিছিলে ন এইখিনি মই নিজে লিখিছিলো কিন্তু তেনেকে আৰু তেতিয়া হৈ গ'ল আজি 2018 চনত 18 চনতে নেকি হেৰি হৈছিলে মানে এই কয় নাহৰকটীয়া এজন দাদাই মানে কৈছিলে তোমাৰ কবিতা পুথি এখন উলিয়াই দিম বুলি আৰু তাতে মানে নাহৰকটীয়া কবি হেৰি কি কয় সাহিত্য সভাৰ সভাপতি যিজন মণিকান্ত চেতিয়া তেখেতে মানে গুৱাহাটীত হেৰি কৰি আনি দিছিলে প্ৰকাশ কৰি কিনে কবিতা বুলি মানে তেনেকে কোনো হেৰি কৰা নহয় আৰু এনে মনৰ কথা আপুনি যেনেকে সুবিধা হয় তেনেকে প্ৰথম কবিতাটোকে পঢ়ি দিছো দেই এজাক বৰষুণৰ অপেক্ষাত খাৱনৰ পথাৰত বৰ আশাৰে তাই ৰুই দিয়ে সেউজীয়া সপোনবোৰ অধীৰ প্ৰতীক্ষাত ৰৈ থাকে তাই আঘোণৰ সোণালী স্পৰ্শৰ বাবে ক্ৰমশ সেউজীয়া সপোনবোৰক কেতিয়া দংশন কৰে বৰ সংগোপনে তাই অজ্ঞাতে প্ৰকৃতিৰ ষড়যন্ত্ৰত লিপ্ত হয় ডাৱৰ হৈ ৰৈ যায় আকাশতে শুকলা মেঘ পানী পানী কৰি তাই সেউজীয়া কণ্ঠ শুকায় আকাশলৈ চাই তাই বিদ্যুপৰ হাঁহিয়তি মাৰে ডাৱৰবোৰ পশ্চিমৰ আকাশলৈ ভিৰাই লৰ মাৰে তাই ৰৈ যায় পূবৰ পথাৰখনিত এন্ধাৰৰ গধূলিটোলৈকে বৈ আহিব খোজা চকুলোক প্ৰশ্ন কৰি সোধে পাৰিবিনে তই ইমানবোৰ সেউজীয়াৰ তৃষ্ণা পুৰাবলে অপেক্ষা কৰ বৰষুণ আহিব আকৌ বাৰিষা হব তোৰ আতুৰ তৃষ্ণা দূৰ হৈ যাব এনেদৰে ৰৈ থাকে তাই সমস্ত হেৰুৱাৰ শেষত আকৌ নতুন আশাৰে এজাক বৰষুণৰ অপেক্ষাত সকলোৰে হয় মই এটা হাত চুবুৰ মানে নিজৰ অভিজ্ঞতাৰ পৰা লিখা বুলি কবিতাটোৰ শব্দখিনিতে মানে অনুভৱ কৰিব পাৰি আৰু এনেদৰে লিখি থাকক আৰু সপোনবোৰো পূৰণ হওক সেইটোৱে আমি বিচাৰিছো নিশ্চয় ভাল লাগিলে অহাৰ কাৰণে আৰু শুভেচ্ছা জনাইছো আগবাঢ়ি যাওক বহুতো এনেকুৱা লোক আছে যিয়ে মানে প্ৰচাৰৰ মানে অভাৱৰ কাৰণে নিজৰ প্ৰতিভাসমূহ মানে বিকাশ কৰিব নাই পৰা তেনেকুৱা মানুহবিলাকক বিচাৰি উলিয়াওক একদম যিমান পাৰিছে আৰু কাৰোবাক মই যদি পাওঁ আপোনাৰ ঠিকনাটো দিব আপুনি নিজে আহিব একদম মানে সৃষ্টি সেইটো কাৰণে আমাৰ একদম চেনেলটো আমি যেতিয়া সৃষ্টি সেইটো কাৰণে জন্ম হৈছে যাতে মানে সেই প্ৰতিভাৰ সৃষ্টিক আমি উলিয়াই আনিব পাৰো নিশ্চয় গতিকে আকৌ লগ পাম নিশ্চয় আজি অনুষ্ঠানটো সামৰো নিশ্চয় তেনে ভালকে থাকক ভাল কাম কৰি যাওক ধন্যবাদ আৰু ফেচবুকৰ টিপছবোৰ দি থাকিব সামৰিছো আজি অনুষ্ঠানটো ইমানতে সামৰিছো আশা কৰিলো বহুত ভাল পালে বাইদেউৰ কিমান প্ৰতিভাৰ গৰাকী হয়তো অনুভৱ কৰিব পাৰিছে 2-3 মিনিটৰ ভিডিঅ' চাই কেতিয়াবা অনুভৱ কৰিব নোৱাৰি যেতিয়া চকুৰ আগত লগ পোৱা হয় তেতিয়া মানুহগৰাকীৰ মানে গোটেই মানুহে কয় চাল চলন কথা বতৰাত ব্যক্তিত্বটো অনুভৱ কৰিব পাৰি তেতিয়া বেছি অনুভৱ কৰিব পাৰি গতিকে তেওঁকো মৰম দিব আমাকো মৰম দিব আৰু যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম অন্য কি অতিথি হৈ আজিও আহিছো ধন্যবাদ